ছোৱালী পাইছোঁ যোনে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰে, আশা কৰে, আৰু তাৰ পাছত কিন্তু মানে ঘৰত নিদিয়ে, ছোৱালী মানুহ এইবোৰত জড়িত হোৱাটো ভাল নাপায়। বহুতৰ বয়ফ্ৰেণ্ডে নিদিয়াৰ এটা সমস্যা থাকে। যিটো দেখিলোঁ প্ৰথম ৰাজনৈতিক টকশ্ব'টোৰ পৰা শেষৰটোলৈকে মই যিমানখিনি দেখিলোঁ, কোনো ৰাজনৈতিক স্প'ক্স পাৰ্চন বা ডাঙৰ নেতা কাৰো লগত কাৰো বেয়া সম্পৰ্ক নাই। মোৰ বাবে যাত্ৰাটো ইমানেই বেছি নতুন আছিল যে গুৱাহাটী মই ডিব্ৰুগড় মোৰ প্ৰায় 10 বছৰ সময় পাৰ কৰিছোঁ। গুৱাহাটীত আহিছোঁ, গুৱাহাটীত মোৰ বাবে কোনো আপোন মানুহ নাছিল, সকলো নতুন। কাকো মই বিশ্বাসতো ল'ব নোৱাৰোঁ, কাৰণ ৰাজনীতিত কাৰোবাক চকুমুদি বিশ্বাসত লোৱাৰ প্ৰশ্নই নাহে। টাৰ্ণিং পইণ্ট মানে মোৰ জীৱনটো একেবাৰে টাৰ্ণ লৈ লৈছে কা আন্দোলনৰ পাছত। বহুতে কয় যে অখিল গগৈ অকণমান নিজেহে ওলায়, বেলেগ লিডাৰ ওলাব নিবিচাৰে। সাধাৰণতে আমাৰ নিচিনা যাৰ কোনো মাক দেউতাক ডাঙৰ পলিটিচিয়ান নহয়, যাৰ এনেকুৱা খুব ফাইনেন্সিয়েল ষ্ট্ৰং বেকগ্ৰাউণ্ড নাই, তেনেকুৱা বেকগ্ৰাউণ্ড নথকা মানুহে যদি ৰাজনীতি কৰে, আপুনি দেখিব বেছি সংখ্যক মানুহে শাসনত থকা দলৰ লগত থাকে ৰাজনীতি। মিয়া মানুহে কাম নকৰিলে আমাৰ ইটা ভাটা নচলে। আপুনি উজনি অসমত ডাঙৰ ডাঙৰ বিল্ডিংবোৰ বনাবৰ সময়ত অসমীয়া খিলঞ্জীয়া ল'ৰাই কাম কৰিবলৈ পোৱা নাযায়। গুৱাহাটীৰ যোনবোৰ ড্ৰেইন থাকে, নলা নৰ্দমা চাফা কৰিবৰ সময়ত অসমীয়া ল'ৰা কাম কৰিবলৈ পোৱা নাযায়। বায়'ডাটা দিছোঁ বা ইণ্টাৰভিউৰ কাৰণে ক'ৰবাত আহিছে, বায়'ডাটাখন ছাবমিট কৰিছোঁ। ফোন কৰি যেতিয়া গম পাইছে যে মই সেইজনী জ্ঞানশ্ৰী বৰা, মোক ইণ্টাৰভিউলৈ মতাই হোৱা নাই। ছাপ'জ অখিল দাই মোক সদায় সহায় কৰিলে। তেওঁৰ যেতিয়া ভুলটো হয়, মইতো তেওঁকো আঙুলিয়াই দিবলৈ মোৰ দমটো থাকিব লাগিব। মোৰ এতিয়াও তাৰ পাছৰ সেই সময়ছোৱাত অখিলদাৰ লগত মোৰ বহুত সংঘাত হৈছে। আনকি অখিলদাই চাগে জীৱনত যিমান মানুহে অখিলদাক আটাইতকৈ বেছি সমালোচনা কৰা মানুহ অখিলদাই পাইছে, মই চাগে তাৰ ভিতৰত অন্যতম বুলি অখিলদাই নিজেও ক'বলৈ বাধ্য হ'ব। মোৰ স্বাস্থ্যৰো সমস্যা হৈছিল, টিউমাৰ হৈছিলে। মানসিকভাৱে মই কৈছোঁৱে যে মই ডিপ্ৰেশ্যনতো আছিলোঁ যথেষ্ট সেই সময়ত। শিক্ষিত মানুহ এজনে আচলতে সমালোচনা কৰাৰ অধিকাৰটো থকা উচিত আছিল, কিন্তু বৰ্তমান সময়ত পলিটিক্সটো মোৰ কাৰণে প্ৰথম ভাল পোৱা। নমস্কাৰ। ভিডিঅ'টো আগবঢ়াৰ আগতে মই সকলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ আৰু ভিডিঅ'টো হাইপ কৰি দিবলৈ অনুৰোধ কৰিলোঁ, কাৰণ আপোনালোকে ছাবস্ক্ৰাইব বা হাইপ কৰিলে মই বহুত বেছি উৎসাহিত হওঁ আৰু সাহস পাম, যাতে ভৱিষ্যতে মই এনেকুৱা ধৰণৰ বা ইয়াতকৈও ভাল ভাল কিছুমান ভিডিঅ' বা পডকাষ্ট আপোনালোকলৈ আগবঢ়াই যাব পাৰোঁ। ৱেলকাম টু পলিটিক্স আনকভাৰ্ড অসম। ধন্যবাদ। প্ৰথমতেই আপুনি কি বুলি চিনাকি দিবলৈ বিচাৰিব নিজকে, এজ এ পলিটিচিয়ান, এজ এন এডুকেটৰ বা এজ এন ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ? আচলতে মানুহৰ এটা নিৰ্দিষ্ট পৰিচয় থাকে বুলি মই নাভাবোঁ। মই ৰাজনীতি কৰাৰ আগতো এডুকেটৰ আছিলোঁ, গতিকে মাজত ৰাজনৈতিক পৰিচয় আছিলে। তাৰ পাছত আকৌ এজ এন এডুকেটৰৰ কাম কৰি আছোঁ। কিন্তু ৰাজনীতি এৰি যদি মই আচলতে চাকৰি সূত্ৰে কৰ্মজীৱনৰ লগত ব্যস্তও হৈ আছোঁ, কিন্তু ৰাজনৈতিক যিটো পৰিচয় থাকি গ'ল সেইটোতো নাইকিয়া হৈ যোৱা নাই। এট প্ৰেজেণ্ট মই পলিটিচিয়ান নহয়, কিন্তু সেই পৰিচয়টোৱেতো আপোনাৰ মানে পিছ এৰি নিদিয়ে, পৰিচয়টো থাকি যায়। গতিকে আৰু ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ বুলি যদি কয়, আজিৰ দিনত সেইটোও কিছু পৰিমাণে হয়। গতিকে পৰিচয়টো মই মোৰ নামটোৰে দিবলৈ ভাল পাওঁ, জ্ঞানশ্ৰী বৰা। জ্ঞানশ্ৰী বৰাক মানুহে যি ধৰণে বিচাৰে, যি ধৰণে গ্ৰহণ কৰিব খোজে, সেইটো ৰাইজৰ ওপৰত। হয়, আপোনাৰ যি যাত্ৰাটো মানে পলিটিক্সৰ অহালৈকে হয়, কোনোবাই ইনফ্লুৱেঞ্চ কৰিছিলে নে আপুনি মানে নিজেই মটিভেটেড হ'ল বা ভাবিছিলে আগতে সৰুৰ পৰা লক্ষ্য আছিলে যে মই কেতিয়াবা পলিটিক্স কৰিম বা পলিটিক্সত যাম বা এনেদৰে প্ৰফেচাৰ বা এছিষ্টেণ্ট প্ৰফেচাৰ কেতিয়াবা হ'মগৈ, মানে কি ভাবিছিলে সৰুতে? আচলতে আপোনাৰো হয় চাগে, আমাৰ বহুত সপোন থাকে, বেলেগ বেলেগ সময়ৰ লগত সপোনবোৰ সলনি হৈ থাকে। ৰাজনীতি এদিন কৰিম বুলি সপোনটো মোৰ বহুত সৰুতে আছিলে, যেতিয়া মই চাগে বুজিও পোৱা নাছিলোঁ ৰাজনীতিৰ কথা, একদমেই সৰুৰ অৱস্থাৰ পৰা। কিন্তু সেইটো এনেকুৱা নাছিলে যে এনেকুৱা ডেকা বয়সতে কৰিম। এটা সময়ত মানুহৰ থাকে নহয়, জীৱনৰ এটা পৰ্যায়ত গৈ ৰাজনীতি কৰিম। মই বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ত ছাত্ৰ ৰাজনীতিৰ লগতো জড়িত আছিলোঁ। আনকি স্কুলৰ সময়তো মই আচলতে সাধাৰণ সম্পাদক আছিলোঁ স্কুলৰ। তাৰপাছতে কলেজৰ সময়ত অলপ আঁতৰি আছিলোঁ, কাৰণ ছায়েন্সত এডমিশ্যন ল'লোঁ। মায়ে আগতীয়াকৈ কৈছিলে যে ৰাজনীতিৰ পৰা দূৰত থাকিব লাগিব কলেজত। কিন্তু বিশ্ববিদ্যালয়ত যেতিয়া হোষ্টেলত গৈ পঢ়িলোঁ, বিশ্ববিদ্যালয়ত মই পঢ়ি থকা, মাষ্টাৰ্ছ কৰা আৰু PhD কৰা দুইখিনি সময়তেই ৰাজনীতিৰ লগত, ছাত্ৰ ৰাজনীতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ। আৰু নিচাটো তেতিয়া সৃষ্টি হ'ল আচলতে। ছাত্ৰ ৰাজনীতি এটা নিচাৰ নিচিনা হ'ল। আৰু তাৰ পাছত যেতিয়া কা আন্দোলনৰ সময় আহিলে, বিভিন্ন ঠাইলৈ গ'লোঁ, উজনিৰ যোৰহাটৰ পৰা আৰম্ভ কৰি গোলাঘাট, আমাৰ ইফালে তিনিচুকীয়া, মাৰ্ঘেৰিটালৈকে, বহুত অৰুণাচল সীমান্তৰ ঠাইও গ'লোঁ।
য'ত গৈ মই দেখিলোঁ যে মানুহৰ যিটো অৱস্থা কেনেদৰে তেওঁলোক আছে, কিমান কষ্টত আছে, বহুত ঠাইত যাবলৈ ৰাস্তা নাই, বানপানীয়ে উটুৱাই নিয়ে। মানুহৰ মাজলৈ যাওঁতে যাওঁতে এনেকুৱা হ'ল, মই যেতিয়া মানুহৰ দুখবোৰৰ কথা ক'বলৈ ল'লোঁ, মানুহৰো আশাবোৰ বাঢ়িবলৈ ল'লে আৰু ক'ৰবাত মোৰ নিজৰো আশাবোৰ নিজক লৈ লাহে লাহে বাঢ়ি গ'ল। সেইটো তেনেকৈ ষ্টাৰ্ট হ'ল। আৰু এজ এ প্ৰফেশ্যন টিচাৰ হোৱাটো আগৰ পৰা সপোন আছিলে। আমি সকলোৱে PhD কৰা যিকোনো মানুহে ভাবে যে এদিন কলেজ এখনত গৈ এটা কৰিম। তাৰ মাজত অৱশ্যে মোৰ পষ্ট ডক কৰাৰো এটা সপোন আছিলে। মই USAত যাম বুলি কিছু পৰিকল্পনা কৰি আছিলোঁ। কিন্তু কা আন্দোলনৰ পাছৰ পৰ্যায়টোত জীৱনটো এনেদৰেই সলনি হৈ গ'ল যে মই মানে বাকী সকলো বাদ দি তৎক্ষণাত সেই সময়ত ৰাজনীতিলৈ অহাটোৱেই সেই সময়ত আটাইতকৈ বেছি প্ৰয়োজনীয় যেন লাগিলে। চ' মহিলা হিচাপে যেতিয়া আপুনি প্ৰথমতে ৰাজনীতিলৈ আহিছিলে বা ৰাজনীতি পথাৰখনলৈ আহিম বুলি ভাবিছিলে, যোনটো আমাৰ ধৰক এক্টিভ ৰাজনীতি বুলি ক'ব পাৰি, পলিটিক্স, চ' সেই সময়ত আপুনি কি বাধা পাইছিলে? ব্যক্তিগতভাৱে মই একো বাধা পোৱা নাই। কাৰণ আপুনি কেনেদৰে ডাঙৰ দীঘল হৈছে, কেনেদৰে পাৰ কৰিছে আগৰ সময়খিনি, এইটোৰ ওপৰত বহু কথা নিৰ্ভৰ কৰে। মোৰ মায়ে দেউতাই সৰুৰে পৰা মোক স্বাধীনভাৱে জীয়াই থকাৰ নিজৰ সিদ্ধান্ত নিজে ল'বলৈ দিছিলে। গতিকে মনেৰেও মই বহুত স্বাধীন চিতিয়া। আৰু দ্বিতীয়তে মোৰ বন্ধু বেছি সংখ্যক ল'ৰা, মানে থাকে নহয় বহুত ল'ৰাৰ মাজত এজনী ছোৱালী। মোৰ ছোৱালী বন্ধুৰ সংখ্যা কম এইকাৰণেই কাৰণ মই বহুত বেছি সামাজিকভাৱে সক্ৰিয় ছাত্ৰ অৱস্থাৰ পৰাই। গতিকে সেই সময়ছোৱাটো মোৰ বাবে সেইকাৰণে অসুবিধা হোৱা নাছিলে ছোৱালী হিচাপে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত। কাৰণ বাকী লগত থকা ৰাজনৈতিক ল'ৰাবোৰেও সহায় কৰিছিল, দলৰ লগত জড়িত, সংগঠনৰ লগত জড়িত প্ৰতিটো ল'ৰাই মোক আচলতে বাট দেখুৱাইও দিছিল। মহিলাসকলেও বৰ মৰমেৰে আঁকোৱালি লৈছিল, মৰম কৰিছিল। গতিকে মোৰ বাবে যাত্ৰাটো বৰ সহজ যেনেই লাগিলে মোৰ। কিন্তু একে সময়তে আমি যদি বেলেগ মহিলাৰ কথা কওঁ, বহুতৰ বাবে সহজ নহয়। মই কৈছোঁ এই ছাত্ৰ ৰাজনীতিৰ লগত মই জড়িত। বহু ছোৱালী পাইছোঁ যোনে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰে, আশা কৰে, আৰু তাৰ পাছত কিন্তু মানে ঘৰত নিদিয়ে। ছোৱালী মানুহ এইবোৰত জড়িত হোৱাটো ভাল নাপায়। বহুতৰ বয়ফ্ৰেণ্ডে নিদিয়াৰ এটা সমস্যা থাকে। তাৰ পাছৰ পৰ্যায়ত মই একদম ৰাজনীতিৰ প্ৰেক্ষাপটত বহু মহিলা লগ পাইছোঁ, সামাজিকভাৱে সক্ৰিয়, যাৰ ৰাজনৈতিক ভৱিষ্যত খুব শক্তিশালী, কিন্তু ঘৰত পাৰ্মিশ্যন নিদিয়ে। পাৰ্মিশ্যনটো এটা ডাঙৰ শব্দ। আপোনাৰ ক্ষেত্ৰত তেনেকুৱা কিবা আহিছিলে নেকি? মোৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনত আহিছে মানে এতিয়া নহয়, কিন্তু এনেকুৱা হৈছে যে ৰাজনৈতিক জীৱনটোৰ লগত সময়খিনি পাৰ কৰাৰ সময়ত মই মোৰ জীৱনৰ ব্যক্তিগত জীৱনৰ বহুত সিদ্ধান্ত বাদ দিব লগা হৈছে। বহুত ব্যক্তিগত জীৱনৰ সিদ্ধান্তত আউল লাগিছে। বহু পৰিমাণে মই হতাশ হৈছোঁ, বহু সময়ত মই কান্দিছোঁ, মোৰ হাৰ্ট ব্ৰেক হৈছে। আৰু এনেকুৱাও মানে কোৱা হৈছে যে ল'ৰাৰ ক্ষেত্ৰত অলপ সহজ হয়, কাৰণ মহিলাগৰাকীয়ে সহজে মানি লয়, বহু সময়ত খং কৰিলেও অভিমান কৰিলেও মানি লয়। কিন্তু মোৰ ক্ষেত্ৰত এনেকুৱাও হৈছে যে সমাজৰ বাবে সকলো উচৰ্গা কৰি দিয়া মানুহক কোনোবাই নিজৰ জীৱনসংগী হিচাপে ল'ব নিবিচাৰে, লাগিলে সেই সম্পৰ্ক যিমান দীঘলীয়াই নহওক। এনে অভিজ্ঞতা আছে। কিন্তু বৰ্তমান সময়ত মই নিজকে এইটোৰ ক্ষেত্ৰত আচলতে অলপ সৌভাগ্যশালী বুলি ভাবোঁ, প্ৰিভিলেজড বুলি ভাবোঁ। কাৰণ মই যিজন মানুহক জীৱনসংগী ৰূপে পাইছোঁ, তেওঁ যিহেতু সংগ্ৰামী ধাৰা এটাৰ পৰা আহিছে, তেওঁ সেই মোৰ আশা, কল্পনা, সপোনখিনিক বুজি পায় আৰু ঘৰখনেও বুজি পায়। মোৰ মায়ে দেউতাই যিদৰে মোক স্বাধীনতা দিছিল, মই এতিয়া যিখন ঘৰলৈ বোৱাৰী হিচাপে গৈছোঁ, তেওঁলোকেও সেই সকলোখিনিয়ে বুজি পায়। গতিকে সেইটোৰ ক্ষেত্ৰত মই আজিৰ দিনত আচলতে মোৰ বাবে বৰ সহজ হৈ গৈছে কথাবোৰ আকৌ নতুনকৈ ভাবিবলৈ। হয়। আপোনাৰ যি শিক্ষা জীৱন আছিলে, শিক্ষা জীৱনৰ পৰা ধৰক আপুনি এক্টিভ পলিটিক্সত আহিলে, ৰাইজৰ দলত আপুনি যোগদান কৰিছিলে। চ' সেই ৰাইজৰ দলত অহাৰ পিছত আপোনাৰ অভিজ্ঞতাখিনি মানে কেনেদৰে আপুনি আগবাঢ়ি যাবলৈ সুবিধা পাইছিলে, কোনে সুবিধা কৰি দিছিলে, গোটেইখিনি যদি অলপমান মই ৰাজনীতিলৈ অহাৰ আগত মই আচলতে ৰাইজৰ দলৰ বা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত জড়িত কোনো মানুহ চিনিয়ে পোৱা নাছিলোঁ। এইটো বহুত আচৰিত কথা, আৰু ক'লেও বহুতে বিশ্বাস কৰিবনে নকৰিব মই নাজানো। কিন্তু অখিল দাক মই জীৱনত তাৰ আগত এবাৰ লগ পাইছিলোঁ, কাজিৰঙা অৰ্কিড পাৰ্কত যে আমি ফুৰিবলৈ আহোঁ, ৰিচাৰ্চ স্কলাৰ আমাৰ তেনেকৈ আহিছিলোঁ। এবাৰ ফটো এখন তুলিছিলোঁ। অখিল গগৈক সেই তেনেকৈ এবাৰ ফটো এখন তুলিবলৈ দেখায়। তাৰ পাছত মই ৰাইজৰ দল জইন কৰা দিনলৈকে অখিল গগৈক কোনোদিন মই কথা পাতিয়ে পোৱা নাই। তেওঁৰনো কি চিন্তা, কি আৱেগ অনুভূতি। কিন্তু মানুহজনে যুগ ধৰি সংগ্ৰাম কৰি আহিছিল, জাতিৰ বাবে মাত মাতি সেই পৰ্যায়ত জেলত আছিল। আৰু যেতিয়া ৰাইজৰ দল গঠন হৈছিল, সেই সময়তো তেওঁ জেলৰ পৰা ওলাই অহা নাছিল। আৰু ৰাইজৰ ওচৰলৈ গৈ সেই আৱেগ অনুভূতিখিনি বুজাৰ পাছত বুজি পাইছিলোঁ যে মানুহজনৰ লগত অন্যায় হৈছে। সেইকাৰণে যোগদান কৰিছিলোঁ। আৰু যোগদান কৰালৈকেও মই অখিল গগৈক লগ পোৱা নাই। শিৱসাগৰত কেম্পেইনিং কৰিবলৈ যোৱাৰ আগত জইন কৰাৰ পাছত
মই মাত্ৰ এবাৰ লগ পাইছিলোঁ GMCHত আৰু সেই এদিনতে তেওঁ শিৱসাগৰক লৈ কি সপোন দেখিছে কৃষক মুক্তি আছিলে তেতিয়া নে নহয় ৰাইজৰ তেতিয়া দল? ৰাইজৰ হৈ দল গ'ল। মই জইন কৰাৰ পাছত হৈ গ'ল জইন হয়, হয়। কৰাৰ আগত দেখাই নাই জইন কৰাৰ পাছত মানে মই মুখপাত্ৰ হিচাপে দায়িত্ব লোৱাৰ পাছত এবাৰ অখিল গগৈক এবাৰ লগ পাইছোঁ তাৰ আগত আপুনি লগেই পোৱা তাৰ নাই আগত মই লগেই পোৱা মানে ফুনা-ফুনি হয় বা তেনেকে নাই পোৱা কোনো ধৰণৰ কাৰণ তেওঁতো জেলত আছিলে গতিকে জেলতে পুনৰ আছিলে সেইটো সময়ত, communication হয়, ৰাখিব হয়, পৰা নাই মই এদিন GMCHত আহি তেখেতক লগ কৰিছিলোঁ হয়। আৰু সেই সময়ছোৱাত মই অকল এইটোৱে সুধিছিলোঁ যে অসমখনক লৈ আপোনাৰ সপোন কি কেনে অসম এখন বিচাৰে শিৱসাগৰক লৈ কেনে পৰিকল্পনা সেইখিনি কথা তেওঁ সেইদিনা বুজাই কৈছিল গতিকে মোৰ বাবে যাত্ৰাটো ইমানেই বেছি নতুন আছিল যে গুৱাহাটী মই ডিব্ৰুগড় মোৰ প্ৰায় 10 বছৰ সময় পাৰ কৰিছোঁ গুৱাহাটীত আহিছোঁ গুৱাহাটীত মোৰ বাবে কোনো আপোন মানুহ নাছিল সকলো নতুন কাকো মই বিশ্বাসতো ল'ব নোৱাৰোঁ কাৰণ ৰাজনীতিত কাৰোবাক চকু মুদি হয়, বিশ্বাসত লোৱাৰ প্ৰশ্নই নাহে মোৰ বাবে সকলো অচিনাকি সকলো নতুন আৰু তাৰ মাজত মই অকলে বহু সময়ত এনেকুৱা হৈছে যে টকশ্ব'লৈ যোৱাৰ বাহিৰে মই কাকনো ফোনটো কৰিব লাগে কাৰ লগতনো সেইটোও কথা গম পাতিম পোৱা নাই। সেইটোও মই প্ৰথম অৱস্থাত জনা নাছিলোঁ কিন্তু তাৰ পাছত খুব কম সময়ত মানুহখিনিয়ে মোক যিদৰে আঁকোৱালি ল'লে হয়। আৰু যিদৰে মোক আগবঢ়াই দিলে মানে এইটো ৰাজনীতিত মই ভাবিছিলোঁ ৰাজনীতিটো চবেই হিংসা কৰিব ৰাজনীতিটো চবেই মোৰ বিষয়ে দুৰ্বলতা এটা গম পালে সুবিধা ল'বলৈ ল'ব। চেষ্টা কৰিব আৰু মোৰ ব্যক্তিগত জীৱনত যথেষ্ট সেই সময়ত মই ডিপ্ৰেশ্যনতো ভুগি আছিলোঁ বহুত অসুবিধাও হৈছিলে আচলতে কিন্তু মই দেখিলোঁ যে মানুহখিনিয়ে মোক নিজৰ ছোৱালী হিচাপে যিদৰে প্ৰত্যেকটো খোজত আগবঢ়াই দিলে আগুৱাই যোৱাত সহায় কৰিলে এইটো আচলতে ৰাজনীতিত বহুত ৰেয়াৰ বুলিয়ে মই ভাবোঁ মই যিদিনা আনকি ৰিজাইন দিছোঁ মোক ৰিজাইন দি মই চাকৰি এটা কৰিবলৈ গৈছোঁ ৰাইজৰ দলৰ পৰা বহুতে বহুত কথা ভাবে বহুতে বহুত সন্দেহো কৰে কিন্তু মই চাগে এনেকুৱা ৰাজনৈতিক মানুহ আছিলোঁ মই বেলেগৰ ক্ষেত্ৰত এইটো অসমত কেতিয়াবা হৈছেনে নাই মই নাজানো মোক ৰাইজৰ দলৰ মানুহে গামোচা পিন্ধাই জাপি পিন্ধাই সন্মানেৰে মোৰ বাবে ফেয়াৰৱেল পাতি ভাত খুৱাই বিদায় দিছে যিটো পলিটিক্সত কোনোবাই এৰি যাব কোনোবাই দল এটা এৰি থৈ যাব আৰু সম্বৰ্ধনা জনাই তেওঁক বিদায় জনোৱা হ'ব এইটো বহুত ৰেয়াৰ আজিকালিতো স্কুল কলেজতো সম্বৰ্ধনাটো খুব কম মানুহেই পায় আৰু পলিটিক্স হয় মোৰ নিজৰ সিদ্ধান্ত আছিলে চাকৰি কৰিবলৈ যোৱাটো কিন্তু তেওঁলোকে সেই সিদ্ধান্তটোতো একেদৰেই সহযোগ কৰিছিলে আপুনি আচলতে এই মানে ছ'চিয়েল যোনবিলাক কাম আছে সেইবিলাকৰ লগত বেছিকৈ হয়তো কা আন্দোলনৰ পিছতে বা সেই সময়খিনিৰ পৰা জড়িত হৈ পৰিছিলে আৰু আপুনি ছ'চিয়েল মিডিয়াটো সেই সময়তে খুব বেছি মই আচলতে কা আন্দোলনৰ আগতো মই সামাজিকভাৱে খুব এক্টিভ আছিলোঁ ডিব্ৰুগড়ত আমাৰ কিন্তু মানে গোটেই অসমখনত আপুনি তেতিয়া বেছিকৈ আচলতে চৰ্চিত হৈছিলে আমি ডিব্ৰুগড়ত মানে ধৰক ষ্টুডেণ্ট হিচাপে কেঞ্চাৰ পেচেণ্টৰ কাৰণে ষ্ট্ৰীট জেম কৰোঁ বানপানীৰ কাৰণে বা বিভিন্ন NGOৰ লগত কাম কৰিছিলোঁ তেনেকুৱা বহু ল'ৰা ছোৱালী এক্সিডেণ্টৰ সময়ত কোনোবা কেঞ্চাৰ ৰোগীৰ কিবা সহায়ৰ সময়ত মই নিজাববীয়া কিছুমান পদক্ষেপ লৈছিলোঁ আমাৰ এটা পথিক বুলি ষ্ট্ৰীট জেম কৰা গ্ৰুপো আছিলে আমি তেনেকুৱা বহুত কেম্প কিছুমান মেডিকেল কেম্প বা বাগানত গৈ ছাত্ৰ ছাত্ৰীক পঢ়োৱা কিবা কিবি এনেকুৱা পদক্ষেপ কিছুমান লৈ আছিলোঁ কিন্তু অসমৰ প্ৰেক্ষাপটত কা আন্দোলনৰ সময়ত সেই সময়ছোৱাতহে মানে বাকী মানুহখিনিয়ে তেনেদৰে সেইটো আপুনি টাৰ্ণিং পইণ্ট বুলি ভাবে নেকি কা আন্দোলন হোৱাৰ পিছতে মই পলিটিক্সত টাৰ্ণিং পইণ্ট মানে মোৰ জীৱনটো একেবাৰে টাৰ্ণ লৈ লৈছে কা আন্দোলনৰ পাছত কা আন্দোলনৰ আগত মোৰ একদম সেই সময়ৰ আটাইতকৈ ডাঙৰ পৰিকল্পনাটো আছিলে পষ্টডক কৰিবলৈ USA যোৱা গতিকে USAটো বাদেই দিলোঁ মই সেইটো সময়ত চাকৰিটোও নকৰোঁ বুলি মই ৰাজনীতিলৈ গুচি গৈছিলোঁ গতিকে সেইটো একেবাৰে মানুহৰ কেতিয়াবা এনেকুৱা হয় ন আমি কওঁ যে চকুৰ প্ৰচাৰতে জীৱনটো মানে শেষ হৈ গৈছে জীৱনটো সলনি হৈ গৈছে গতিকে মোৰ কাৰণে এনেকুৱা হ'ল যে কা আন্দোলনৰ সময়ছোৱাত মোৰ জীৱনটো ইমান বেছি সলনি হৈ গ'ল মই নিজে বহুত সময়ত কেনেকৈ হ'ল কিয় হ'ল মই নিজে তাৰ লগত মানে এডজাষ্ট কৰিবলৈ মোৰ বহুত কষ্ট হ'ল মই যে কৈছোঁ ডিপ্ৰেশ্যন হ'ল চৰ্চাই মানুহক বহুত দিয়াখিনি আমি দেখোঁ নিয়াখিনি নেদেখোঁ সেই দিয়াখিনিত যেতিয়া কোনোবা মানুহক দেখোঁ টিভিৰ পৰ্দাত দেখোঁ ক'ৰবাত মানুহে সম্বৰ্ধনা জনোৱা দেখোঁ সেই মানুহজনৰ বাবে কিন্তু ব্যক্তিগত জীৱনটোত বহুত হুমুনীয়া হতাশাও পাৰ হয় চৰ্চাই যিমান দিলে মোৰ পৰা সেই সময়ছোৱাত সিমান নিছেও আৰু অৱশ্যে নিয়াখিনি প্ৰয়োজন আছিল নিনিয়া হ'লে মই তাৰ পাছত সাহসী হৈ উঠিব নোৱাৰিলোহেঁতেন চাগে হয় সেই কাৰ পৰা আচলতে বহুকেইটা ৰাজনৈতিক দলৰ নতুনকৈ জন্ম হ'ল ৰাইজৰ দলো তাৰে এটা বুলি ক'ব পাৰি আৰু লগতে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ যোনটো AJP দল সেইটো দলো কাৰে প্ৰভাৱত সৃষ্টি হৈছিলে বুলি আমি ক'ব পাৰোঁ চ' সেই দলটোৰ প্ৰতি আপুনি আকৰ্ষিত নহৈ ৰাইজৰ দলৰ ফালে কেনেকৈ আকৰ্ষিত হ'ল বুলি ভাবে
মানে সেই সময়ত লুৰিণ্ডাটো মোৰ বিশ্ববিদ্যালয়ৰ ছিনিয়ৰ Senior আছিলে আৰু জাতীয় পৰিষদ গঠনৰ লগত জড়িত বহুকেইজন ব্যক্তি মোৰ বিশ্ববিদ্যালয়ৰ লগত ছিনিয়ৰ সম্পৰ্ক ভাল সেই সময়ত তেওঁলোকৰ লগতো যথেষ্ট যোগাযোগ আছিলে তেওঁলোকক মই লগ কৰিবলৈও আহিছোঁ জগদীশ ভূঞা চিত্ৰৰঞ্জন বসুমতাৰী তেখেতসকলে মাতিও পঠাইছিলে আলোচনাও কৰিছোঁ তেখেতসকলৰ কেনেদৰে আগবাঢ়িব কি ভাবি এইখিনি সমৰ্থন দুয়োটা দলৰ প্ৰতি আছিলে আমি সেই সময়ত বিচাৰিও আছিলোঁ দুয়োটা দল একত্ৰিত হওক বিভিন্ন কাৰণবশতঃ হৈ উঠা নাই আজিও হৈ উঠা নাই আদৰ্শৰ কিছু কথা হয়, আছে হয়। পাৰ্থক্য আছে কিন্তু মই বেলেগ কোনো কাৰণত জাতীয় পৰিষদৰ প্ৰতি আকৰ্ষিত নোহোৱাকৈ থকা নাই দুয়োটা দলৰ প্ৰতি সমান ভাল পোৱা সমান সন্মানেই আছিলে মোৰ মাত্ৰ সেই সময়ত মোৰ এইটো লাগিছিল যিহেতু অখিল গগৈ জেলত আছে কা আন্দোলন কৰি জেলত আছে আৰু UAPA লগোৱা হৈছিল যিটো আজিলৈকে কেছ চলি আছে UAPA লগোৱাৰ পাছত আমি দেখিছোঁ যে মানুহ 10-20 বছৰ জেলতে পাৰ কৰিবলগীয়া হয় ওলাই আহিবলৈ সুযোগেই নাপায় গতিকে তেনেকুৱা এটা প্ৰেক্ষাপটত মই ভাবিছিলোঁ যে এই মানুহজন যোনজন মানুহে জাতিৰ কাৰণে সমাজৰ খাটি খোৱা জনতাৰ কাৰণে ইমান ত্যাগ কৰিছে কষ্ট কৰিছে আৰু কা আন্দোলনৰ প্ৰেক্ষাপটত তেওঁৰ ওপৰত ইমান ধাৰা লগাই দিয়া হৈছে সেই মানুহজন জেলৰ পৰা ওলোৱাটো সেই সময়ত হয়তো অসমবাসীৰ বাবে বেছি প্ৰয়োজনীয় আছিলে গতিকে মই ভাবিলোঁ যে যিটো দলত মূল মানুহজনৰ অভাৱ যিজন মানুহ হয়তো জিকিলে জেলৰ পৰা ওলোৱাৰ এটা বাট মুকলি হ'ব সেই দলটোত মই বেছি প্ৰয়োজন থকাটো বুলি ভাবিলোঁ আচলতে আপোনাৰ যি ৰাজনৈতিক যাত্ৰা আছিলে যিমানখিনিলৈকে আপুনি কাম কৰিলে বা বৰ্তমান এজ এ এছিষ্টেণ্ট প্ৰফেচাৰ সেই অখিল গগৈ ডাঙৰীয়াৰ মানে কি ভূমিকা আছিলে ৰাজনৈতিক গোটেই আপোনাৰ মানে যাত্ৰাটোত যথেষ্ট বেছি প্ৰাৰম্ভিকখিনিতো মই কৈছোঁৱেই যে অখিলদাৰ ইলেকশ্যন জয়ী হোৱালৈকে অখিলদাক মই এবাৰ লগ পাইছোঁ তেতিয়ালৈকে অখিলদাৰ লগত মই সেই এবাৰ মানে হস্পিটেলত গৈ আপুনি 2 ঘণ্টা 3 ঘণ্টাৰ এটা সাক্ষাৎ গতিকে তাৰ পিছৰ পৰ্যায়ত যেতিয়ালৈকে অখিলদা ওলাই আহিছে জেলৰ পৰা পিছৰ সময়খিনিত প্ৰত্যেকটো খোজত অখিলদাই আচলতে মোক আগবঢ়াই দিছিলে সৰু ছোৱালী বুলি মানে বহু সময়ত এনেকুৱা হয় যে সৰু ছোৱালী কিনো ক'বলৈ দিম আগবাঢ়ি এনেকুৱা ধৰণৰ ধাৰণা এটা কেতিয়াও অখিলে মোক লৈ লোৱা মই দেখা নাই বহুতে কয় যে অখিল গগৈ অকণমান নিজেহে ওলায় বেলেগ লিডাৰ ওলাব নিবিচাৰে নহয় মই সেইটো কিন্তু মোৰ জেগাৰ পৰা মই যদি কওঁ সেইটো পোৱা কেতিয়াও নাছিলে। পোৱা নাই মই সদায় দেখিছোঁ যে অখিলদাই তেনেকুৱা এটা কণ্ট্ৰভাৰ্চি থাকে হয়। বহুত ক্ষেত্ৰত কণ্ট্ৰভাৰ্চি থাকে বিভিন্নজনে বিভিন্ন কোৱা শুনো কিন্তু মই যদি মোৰ ঠাইত দেখোঁ আজি সেই সময়ছোৱাত ৰাজনৈতিক প্ৰেক্ষাপটত যিমান মানুহ ওলালে ক'ৰবাত মোক হয়তো সকলোতকৈ বেছি আগবঢ়াই দিয়া হ'ল আগবঢ়াই দিছে বেছিকৈ ওলাই যাবলৈ সেই মানুহৰ সুবিধাটো মাজত। আপুনি মহিলা হিচাপত আচলতে মহিলা কম আছিলে পলিটিক্সত সেইটো কাৰণে বেছিকৈ পালে নে কি বুলি ভাবে আপুনি মই মহিলা কম থকাটো এটা সঁচা কথা মহিলা কম আছিলে বা মহিলাৰ বিভিন্ন বাধ্যবাধকতা আছিলে কিন্তু মহিলা নাছিলে নে নহয় মহিলা বহুত আছিলে। আছিলে কিন্তু বেলেগসকলে কিদৰে ওলাই যাব সেইদৰে বহু ওলাই যোৱা নাই বা কোনোবা গৈছে কিদৰে কাৰ জাৰ্ণিটো কেনেকুৱা মই নাজানো হয়। কিন্তু মই নিজৰটোহে জানো মোৰ নিজৰ ক্ষেত্ৰত মই ভাবোঁ যে মোক বহুত বেছি আগবঢ়াই দিয়া হৈছিলে প্ৰত্যেকটো খোজতে অখিলদাই নিজৰ ভাষণটো দিয়াৰ আগত সদায় মোক মোৰ কথাখিনি ক'বলৈ দিছিলে আৰু কেতিয়া মানে এনেকুৱা হোৱা নাই যে ক'ৰবাত অখিলদা গৈছে মই গৈছোঁ প্ৰত্যেকখন মঞ্চতেই মই সমানে সুবিধা সময় দিছে সুবিধা মোক দিয়া হৈছে অখিলদাই এইটো কথাও মোক কৈছিলে যে ৰাজনীতি কেৱল কোনোবাই মঞ্চ ৰেডি কৰি দিব মাইক্ৰফোনটো হাতত তুলি দিব গৈ তাত ভাষণ দিলে টিভিৰ টক শ্ব'ত কথা ক'লে ৰাজনীতি নহয় আৰু সেইটো মই মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষা বুলি ভাবোঁ যিটো থাওৰা উপনিৰ্বাচনৰ সময়ত মোক ফিল্ডত কাম কৰিবলৈ দিয়া হৈছিলে আৰু অখিলদাই কৈছিলে যে তই ৰাজনীতি শিকিবলৈ হ'লে সংগঠন শিকিব লাগিব মানুহৰ মাজত থাকিব লাগিব মানুহৰ ঘৰত ভাত সাজ খাব পাৰিব লাগিব আৰু গাঁৱৰ মানুহৰ মাতি অনুষ্ঠান এটা মঞ্চ এখন ৰাজনৈতিক মিটিং এখন কেনেকৈ অৰ্গেনাইজ কৰে তই জানিব লাগিব চকীখন তোলাৰ পৰা পানীটো গোটোৱাৰ পৰা চাহকাপ বাকী খোৱাৰ পৰা তই টিভিত সদায় দেখি থাকিব মানুহে চৰ্চাত থাকিব চেলিব্ৰিটি টাইপ লাইফ এটাই তোক কেতিয়াও পলিটিকেলি ছাকচেছ কৰিব নোৱাৰে পলিটিকেল ছাকচেছ দিব নোৱাৰে তই ফিল্ডৰ কৰ্মী হিচাপে কাম কৰিবলৈ শিকিব লাগিব আৰু মই ভাবোঁ যে ৰাজনৈতিক যাত্ৰাত এই শিক্ষাটো আটাইতকৈ ডাঙৰ শিক্ষা আছিলে যে মই মানুহৰ মাজত থাকি কিদৰে কাম কৰিব লাগে আমি সততে দেখোঁ যে চৰ্চাত বেলেগে থাকে হাততালিটো বেলেগে পায় সদায় সেইটো হয় হাততালি যিজনে পায় কষ্টটো কিন্তু আন বেলেগৰ থাকে মঞ্চৰ চকীখন গোটোৱা মাইক্ৰ' ছিষ্টেমটো সেইখিনি মানুহ সদায় লুকাই থাকে হয়নে কিন্তু সেইখিনি মানুহৰ ত্যাগ আৰু কষ্টটো নুবুজা মানুহজন নেতা হ'লে কেতিয়াও সাধাৰণ কৰ্মী সাধাৰণ মানুহৰ মনৰ দুখ বেদনা কষ্টবোৰ বুজি নাপায় লিডাৰ হ'ব নোৱাৰিব তো অখিলদাই সেই মোক শিক্ষাটো দিছিল যে তই মানুহৰ মাজত থাকিব পাৰিব লাগিব তাৰ মাজত সংগঠন কেনেকৈ কৰে নাৰী বাহিনীৰ মোক আহ্বায়ক হিচাপে মুখ্য আহ্বায়ক হিচাপে
গোটেই অসম যাবলৈ দিয়া হৈছিল বহুত সময়ত মই অকলে অসমৰ প্ৰত্যেকখন জিলালৈ গৈছোঁ মহিলাসকলক লগ কৰিছোঁ উলিয়াই আনিবলৈ চেষ্টা কৰিছোঁ সফলভাৱে প্ৰত্যেকখন জিলাত কমিটি গঠন কৰিলোঁ তাৰপাছতে সভানেত্ৰীৰ দায়িত্ব দিয়া হ'ল ৰাজ্যিক পৰ্যায়ত কমিটি গঠন কৰা হ'ল এই গোটেই শিক্ষাখিনি মোক যদি ফিল্ডত কাম কৰিবলৈ দিয়া নহ'লেহেঁতেন মই নিশিকিলোহেঁতেন মই হয়তো স্প'ক্স পাৰ্চন হৈ থাকিলে আজিৰ দিনটোত মই ৰাজনীতি নাই কিন্তু মই সেই সেইখিনিতো সদায় থাকি যাব সেইখিনি সদায় থাকি যাব সেই আৰু অনাগত দিনত মই সমাজৰ বাবে যিদৰে আগবাঢ়ি নাযাওঁ সেই শিক্ষাখিনি আটাইতকৈ বেছি সহায় কৰিব আৰু দ্বিতীয়তে অখিলাৰ ক্ষেত্ৰত মই আৰু এটা তেওঁ এজন অভিভাৱক হিচাপে তেতিয়াও আছিল এতিয়াও আছে মই চাকৰি কৰাৰ আগত অখিলাক কৈছিলোঁ যিহেতু ৰাজনীতিত টকাটো আটাইতকৈ বেছি প্ৰয়োজনীয় গতিকে মই বহু ক্ষেত্ৰত হতাশ হৈছিলোঁ কাৰণ পঢ়িম বুলিয়ে সদায় ভাবিলোঁ পঢ়িম বুলি সাধাৰণ ঘৰৰ ছোৱালী ৰাজনীতিত যেতিয়া দেখিলোঁ যে বিকল্প কি কৰিম এতিয়া সেইটো সময়ত ভবাই নাছিলোঁ একো নিৰ্বাচনৰ পিছতহে অৰ্থনৈতিক কথা বতৰাবোৰ ভাবিছোঁ সেই সময়ত মই যেতিয়া অখিলাক কৈছোঁ যে মই বহুত সময়ত হতাশ হৈছোঁ আৰু মই নিজে কিবা এটা কৰিব বিচাৰোঁ মই নিজে স্বাৱলম্বী হ'ব বিচাৰোঁ কোনোবাই সহায় কৰিছে কোনোবাই কেতিয়াবা বিপদত পৰিছোঁ 2 টকা দিছে সেইটো মোৰ স্বাৱলম্বিতা নহয় মই হিতাধিকাৰী হৈ জীয়াই থাকিব নোখোজোঁ যাৰেই নহওক মই নিজৰ দমত যি কৰোঁ কৰিব খোজোঁ এই কথাটো কোৱাৰ পাছত অখিল দাই মই চাকৰি কৰিম বুলি যিয়ে কৰোঁ সেই সিদ্ধান্তটোত সমৰ্থন দিম বুলি কৈছিলে চাকৰি কৰিম বুলি কোৱাৰ পাছতো সমৰ্থন দিছিলে তাৰ পাছতো তেওঁৰ লগত ব্যক্তিগত সম্পৰ্ক মোৰ ভাল মোৰ বিয়াত দৰা ঘৰত গৈ তেওঁ খাদ্যও বিলাইছে গতিকে সম্পৰ্কটো এতিয়াও তেনে আছে আৰু চাকৰিটো পোৱাৰ পাছত মই অখিলাক ফোন কৰি নিজেই খবৰ দিছোঁ গীতাশ্ৰী বাইদেৱে মোক এযোৰ কাপোৰ দিছিলে চাকৰিটো পোৱাৰ পাছত বৰ ধুনীয়াকৈ মৰমেৰে আৰু মনত থাকি যায় সেইটো ৰাজনৈতিক সম্পৰ্ক নহয় মই সেইটো বুজাব খুজিছোঁ আৰু প্ৰথমটো ফোন যেতিয়া চাকৰি পোৱাৰ পাছত কৰিছে মই চাকৰিটোত জইন কৰাৰ এসপ্তাহমান পাছত ফোন কৰি সুধিছে তোৰ ডিপ্ৰেশ্যনবোৰ এতিয়া কমিছেনে ঠিক হৈছেনে গতিকে সেই সম্পৰ্কটো মই ভাবোঁ যে এতিয়াও এজন অভিভাৱকৰ দৰে সম্পৰ্ক আমি দেখা পাওঁ যে ৰাজনীতিলৈ যোৱাৰ পিছত কিছুমান মানুহ বহুত ধনী হৈ যায় হঠাৎ বহুত টকাৰ মানে আবিৰ্ভাৱ হয় বা তেওঁৰ মানে চব ফালৰ পৰা নদন বদন হয় বুলি ক'ব লাগিব আপোনাৰ ক্ষেত্ৰত ধৰক আপুনি পইচা পাতিৰ পৰা বা তেনেকুৱা ধৰণৰ অসুবিধাত আপুনি আকৌ চাকৰি এটা কৰিবলৈ বাধ্য হ'ল কি বুলি ভাবে মানে আপোনালোকৰ ৰাইজৰ দলত সেই সুবিধাখিনি নাছিলে নেকি বা এগৰাকী বেলেগ দলৰ হ'লেও কি ধৰণে আচলতে তেওঁলোক ইমান বেছি পইচা পাতিৰ ফালৰ পৰা নদন বদন হ'ব পাৰে ৰাজনীতিত যোৱাৰ পিছতেই কথাটো দুটা ধৰণৰ এটা হ'ল সাধাৰণতে আমাৰ নিচিনা যাৰ কোনো মাক দেউতাক ডাঙৰ পলিটিচিয়ান নহয় যাৰ এনেকুৱা খুব ফাইনেন্সিয়েল ষ্ট্ৰং বেকগ্ৰাউণ্ড নাই তেনেকুৱা বেকগ্ৰাউণ্ড নথকা মানুহে যদি ৰাজনীতি কৰে আপুনি দেখিব বেছি সংখ্যক মানুহে শাসনত থকা দলৰ লগত থাকি ৰাজনীতি কৰে বেছি সংখ্যক থাকিবলৈ বিচাৰে কাৰণ সুবিধাটো তাত আটাইতকৈ পোৱা যায় আৰু তাৰ মই একদম প্ৰেক্টিকেল উদাহৰণেই আপোনাক দিব পাৰিম কা আন্দোলনৰ প্ৰেক্ষাপটত যিখিনি মানুহ ৰাজনীতিলৈ ওলাই আহিছিলে তেওঁলোকক যদি আজিৰ দিনত উভতি চাই দেখিব যে যিখিনিয়ে জাতীয় পৰিষদ কৰিলে যিখিনিয়ে ৰাইজৰ দল কৰিলে বা অপজিশ্যনত থাকি সংগ্ৰাম কৰি আগবাঢ়িবলৈ বিচাৰিলে বেছি সংখ্যকে আজি চাকৰি কৰিছে ক'ৰবাত কিবা ব্যৱসায় কৰি জীৱনৰ সংগ্ৰাম কৰি আছে আৰু যিখিনিয়ে গণ পৰিষদ জইন কৰিলে বিজেপিত জইন কৰিলে আজিৰ দিনটোত কোনোবাই টিকেট পাব কোনোবা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব লাভ কৰিব আৰু যিসকলে নাইও পোৱা বা বিচৰাও নাই তেওঁলোক অৰ্থনৈতিকভাৱে যথেষ্ট স্বাৱলম্বী গতিকে বেছি সংখ্যক মানুহৰ বাবে এনেকুৱা হয় যে শাসকীয় পক্ষৰ লগত থাকিলে শাসনত থকা দল বা তাৰ লগত মিত্ৰতাত থকা দলৰ পক্ষত যদি থাকি ৰাজনীতি কৰে অৰ্থনৈতিক সমস্যাটো ভুগিব লগা নহয় কাৰণ সুবিধা বহুত পোৱা যায় যি লাগে খৰচ বৰচ ঠিকা ঠুকলি টকা পইচা গাড়ী সকলোখিনিয়ে হয়তো পোৱা যায় হয়তো বুলি কৈছোঁ দেই কাৰণ ময়োতো দেখা নাই তেওঁলোকে অৰ্থনৈতিকভাৱে সচ্ছল হৈ থকাটোৱে আমি দেখা পাওঁ কিন্তু অপজিশ্যনত থাকি বিশেষকৈ এনেকুৱা নতুন দল জাতীয়তাবাদী আৱেগত থকা দল এনেকুৱা নতুন দলৰ লগত বা সামগ্ৰিকভাৱে অপজিশ্যনত থাকি কাম কৰিবলৈ অলপ কষ্টকৰ অসুবিধা কাৰণ পইচাটো নাহে পইচাটো তেনেকুৱা ধৰক ৰিমিউনাৰেশ্যন বা তেনেকুৱা নাথাকে মিনিমাম বোলে জেনেৰেল ছেক্ৰেটাৰীয়ে কিবা এটা পাব বা স্প'ক্স পাৰ্চন হিচাপত আপুনিতো অহা যোৱা বা তেনেকুৱা বহুত খৰচ থাকিব আমি যদি এতিয়া ধৰক দলৰ কাম কৰি আছোঁ তেলৰ পইচাটো বহু সময়ত দলৰ ফালৰ পৰা দিয়া হয় ক'ৰবাত যাবৰ কাৰণে ৰিমিউনাৰেশ্যনৰ ছিষ্টেম নথকাও নহয় কিন্তু এটা পাৰ্টি য'ত বেছি সংখ্যক মানুহৰে নিজৰ কষ্টৰ ধনেৰে পাৰ্টিটোৰ কাম কাজ কৰি থাকে হয় এতিয়া ৰাইজৰ দলৰ ক্ষেত্ৰতে এজন মাত্ৰ MLA তো চ'ৰ্চটো লিমিটেড বহু সময়ত লিমিটেড সেই লিমিটেড চ'ৰ্চটোৰ পৰা বা আজি জাতীয় পৰিষদৰ ক্ষেত্ৰতো MLAটো কোনো নাই
চ' লিমিটেড চ'ৰ্চ গতিকে সেই লিমিটেড চ'ৰ্চৰ ফালৰ পৰা পকেটৰ পইচাৰে কিমানক ৰেমুনাৰেশ্যন দিব পাৰিব সেইটো এটা প্ৰথম প্ৰশ্ন সহায় কৰা মানুহো বহুত থাকে শুভাকাংক্ষী বহুত থাকে কিন্তু শুভাকাংক্ষীসকলৰোতো উপাৰ্জনৰ কষ্টোপাৰ্জিত ধনে গতিকে সেই ৰেমুনাৰেশ্যনটো কিমান দিব পাৰিব আপুনি যেতিয়া ফিল্ডত এক্টিভ পলিটিক্স কৰিবলৈ নামে মিটিং এখনত গৈ তেলৰ পইচাটো ভৰোৱাটো বিভিন্নজনে সহায় কৰি দিব কিন্তু সেই বস্তুটোৱে আপুনি কাইলৈ যদি নিজে নিৰ্বাচন খেলিম বুলি ভাবে সেইটোৱে তাৰ একোৱেই সহায় আপোনাক কৰিব নোৱাৰে গতিকে নিজে নিৰ্বাচন খেলিম বুলি ভাবিলে বহু কথা আহি যায় ৰাজনৈতিকভাৱে যদি নিজৰ ভৱিষ্যত এটাৰ কথা ভবা যায় তেতিয়া আপুনি পেটত গামোচা মাৰি ৰাজনীতি কৰিবলৈ ওলালে নহয় কাৰণ আপোনাৰ লগত যিখিনি মানুহে কষ্ট কৰিব আপোনাৰ বাবে লাগি থাকিব তেওঁলোকৰ ঘৰখনতো ৰাতি সাজ খাবগৈ লাগিব তেওঁলোকে গৈ তেওঁলোকৰ ঘৰখন কেনেকৈ চলিব যদি দিনৰ সময়খিনি তেওঁ আপোনাৰ লগতে থাকে গতিকে সেই প্ৰশ্নবোৰো প্ৰাসংগিক সেই প্ৰশ্নবোৰো দৰকাৰী দ্বিতীয়তে আপুনি নিৰ্বাচনত আমি বৰ্তমান ৰাজনীতিটো এনেকুৱা হৈ আছে বহু পৰিমাণে টকাৰ ওপৰত নিৰ্ভৰশীল সমাজৰ বাবে আপুনি কাম কৰিবলৈ যাব বানপানীত ক্ষতিগ্ৰস্ত মানুহক আপুনি চেহেৰাটো দেখাই সান্তনা দিলে হ'ব জানো তেওঁলোকক সহায় কৰিব পাৰিব লাগিব কোনোবা মানুহে ঘৰত এক্সিডেণ্ট এটা হ'ল কাৰোবাৰ কিবা বেমাৰ হ'ল আপুনি মাতষাৰ দিলেইতো নহ'ব তেওঁলোকৰ বাবে এম্বুলেঞ্চখনৰ ব্যৱস্থা কৰিব পাৰিব লাগিব তেওঁলোকৰ বিপদত কিবা এটা সহায় কৰিব পাৰিব লাগিব গতিকে মানুহৰ বাবেও যদি আপুনি কাম কৰিবলৈ বিচাৰে আপোনাৰ সিমানখিনি ফাইনেন্সিয়েল ষ্টেবিলিটি আৰু ছিকিউৰিটি লাগিব আৰু সেই ষ্টেবিলিটি বা ছিকিউৰিটিটো যিটো মিনিমাম ৰেমুনাৰেশ্যন অপজিশ্যনৰ পাৰ্টি এটাই দিব পাৰিব সেইটো একেবাৰে সম্ভৱ নহয় সেই মিনিমাম ৰেমুনাৰেশ্যনটোত আপোনাৰ মাহটো ভাত খোৱা খৰচটোও নোলায় গতিকে সেইটো এটা প্ৰেক্টিকেল কথা মই সেইটো নিজে দেখিছোঁ আৰু সেই কষ্টখিনি অৱশ্যে সেইখিনি কষ্ট মূৰ পাতি লৈও বহুতে কাম কৰি থকাও মই দেখিছোঁ বহু সময়ত মোৰ নিজৰো হৈছে যে ক'ৰবাৰ পৰা মিটিং এখনলৈ মাতিলে ক'বলৈও বেয়া লাগে যে যাবলৈ তেলৰ পইচা নাই কেতিয়াবা এনেকুৱাও হৈছে যে টিভিৰ টক শ্ব'টোলৈ যাবলৈ ভাড়াটো নাই অসুবিধা আৰু সেই কথাটো আপুনি সকলোকে কৈ দিব নোৱাৰে সেই কথাটো আপুনি আত্মীয় মানুহকো কৈ দিব নোৱাৰে কাৰণ সকলোৱে ভাবে ৰাজনীতি মানেই পইচা ৰাজনীতিত সকলোৰে পইচা থাকে হয়তো এই কথাবোৰ কোৱাৰো প্ৰয়োজন থাকে খোলাখুলিকৈ যে ৰাজনীতি মানে সকলোৰ বাবে ৰাজনীতি মানে সুবিধাবাদ নহয় সকলোৱে ৰাজনীতিৰ বিনিময়ত ৰাজনীতিক সকলোৱে পেচা হিচাপে লৈ কাম কৰিব নিবিচাৰে মোৰ বাবে ৰাজনীতি নিচা আছিল মোৰ বাবে ৰাজনীতি ভাল পোৱা আৰু তাৰ বিনিময়ত মই যদি সেইটো মোৰ উপাৰ্জনৰ পথ হিচাপে লওঁ তেন্তে কাইলৈওতো মই সেইটোক উপাৰ্জনৰ পথ হিচাপে ল'ম কাইলৈও তাৰ পৰা মই কেনেকৈ নিজৰ পকেট গৰম কৰিব পাৰোঁ এইটোৱে হিচাপ কৰিম গতিকে মই বিচাৰোঁ যে অনাগত দিনতো যদি মই সমাজৰ বাবে কাম কৰিছোঁ চাকৰিৰ দৰমহাটো কেতিয়াও নহয় কিন্তু নিজেই কষ্ট কৰি হ'লেও কিবা এটা মানুহক সহায় কৰিবৰ সময়ত নিজেই কিবা এটা পৰ্যায়ত কষ্ট কৰি কিবা এটা কৰিব লাগিব যিটোৰে ৰাইজৰ বাবে কাম কৰিব পৰা যায় হয় কিন্তু কিছুমান দলত আমি দেখোঁ নতুন দল হ'লেও তেওঁলোকৰ যদিও নেকি MLA আছে নাইবা তেনেকুৱা ধৰণৰ অৱস্থালৈ অহা নাই তথাপিও কিন্তু তেওঁলোক ৰাজনীতিলৈ অহাৰ পিছতেই কিন্তু তেওঁলোকৰ ডাঙৰ ডাঙৰ গাড়ী আহি যায় বা তেওঁলোকে এটা ভাল জীৱন যাপন কৰি থাকে ত' সেইটো কেনেকৈ সম্ভৱ হয় মানে সেই ফাণ্ডিংবিলাক কেনেকৈ আহে বুলি ভাবে এইটো সাধাৰণ মানুহে নাজানে সেইকাৰণে মই প্ৰশ্নটো সুধিছোঁ হয় মানে ডাঙৰ ডাঙৰ লিডাৰকেইটাৰ ক্ষেত্ৰত আপোনাৰ যিখিনি প্ৰব্লেম হৈছে সেইখিনি কিন্তু নহয় তেওঁলোকে কিন্তু খুব ধুনীয়াকৈ চলি থাকিব পাৰে তেওঁলোকৰ ডাঙৰ ডাঙৰ ফ্লেট অট্টালিকা আহি যায় এতিয়া কথাটো হ'ল ডাঙৰ ডাঙৰ ৰাজনৈতিক লিডাৰ বুলি নহয় সংগঠনৰ লিডাৰলৈও যদি চাওঁ আমি সংগঠনৰ লিডাৰ এজনৰ অৱস্থা আজি বহু ক্ষেত্ৰত কিছু সংগঠনৰ লিডাৰৰ অৱস্থা এজন MLAতকৈ বেছি ভাল তেনেকুৱা আছে গতিকে পথ বিভিন্ন থাকে পথ আপুনি সেই পথটো ল'ব বিচাৰে নে নিবিচাৰে সেইটো নিজৰ ওপৰত নিৰ্ভৰ কৰে পথ কম্প্ৰমাইজ কৰোঁ বুলি ক'লেও বহুত পথ থাকে আৰু ছেকেণ্ডতে আপোনাৰ বহুতৰ নিজৰো ব্যৱসায় বাণিজ্য থাকে বা বহুতৰ সহায় কৰা শুভাকাংক্ষীও তেনেকুৱা থাকে যে কোনোবাই গাড়ীখন দি দিলে আমাৰ বহু নেতাৰ নিজৰ তেল ডিপুও থাকে বহু নেতাই দায়িত্ব লৈয়ে ইন'ভা স্কৰ্পিঅ'ত ঘূৰিবও পাৰে গতিকে সেইবোৰ পথ মই নিজেও নজনা নহয় পথবোৰ কেনেদৰে থাকে কিন্তু কথাটো হ'ল মই চাকৰি কৰিবলৈ বেছি প্ৰয়োজনীয় বুলি এইটো কাৰণে ভাবিলোঁ সেই সময়ছোৱাত কাৰণ মই দেখিলোঁ যে আদৰ্শৰ কম্প্ৰমাইজটো সেই পথবিলাকত বেছি থাকে আপুনি চাকৰি এটা কৰিবলৈ দুদিনৰ বাবে কষ্ট কৰি ৰৈ দিলে ব্যৱসায় এটা আৰম্ভ কৰিলে সেইটোত যিমান মানুহে আপোনাক দুদিনৰ বাবে গালি পাৰিছে কিন্তু আপুনি যিমান কম্প্ৰমাইজ কৰিছে আপুনি নিজৰ মুখখন যেতিয়া আইনাত চাব আপুনি কিন্তু চকু তল কৰিব লগা নহয় আৰু যদি আপুনি ৰাজনীতিত টিকিবৰ কাৰণে ক'ৰবাত কম্প্ৰমাইজ কৰি দামী গাড়ী ল'লে মানুহক সহায় কৰিবলৈ আপোনাৰ নদন বদন অৱস্থা হ'ল যিটো আগতে নাছিলে মা দেউতাই কৰি যোৱা নাছিলে নিজৰ তেনেকুৱা কোনো বেকগ্ৰাউণ্ড নাই
তেতিয়াহ'লে তাত কম্প্ৰমাইজ থাকে, প্ৰশ্নটো আহিবই প্ৰশ্ন আহিবই। আহ, মই নিজেই ভাবোঁ যে মই যদি সমাজৰ কাৰণে কাম কৰোঁ, নিজৰ মাটিত দোকান দি নিজৰ মাটিত কাম কৰি কোনোবাই ব্যৱসায় কৰা মানুহৰ পৰা টেক্স লৈ তেওঁলোকৰ পৰা অসমত কাম কৰিছে আমাক টেক্স দিব লাগিব বুলি কোৱা ধৰণৰ নেতা মই হ'ব বিচাৰোঁ। মই যদি সমাজৰ কাৰণে কাম কৰোঁ, মই নিবিচাৰোঁ যে ৰাইজে আমাক টকা দিবই লাগিব, আমি ৰাইজৰ কাৰণে কাম কৰিছোঁ। কোনোবাই ইচ্ছা কৰিলে দিব, কোনোবাই নিদিব। সেইটো কাৰো বাধ্যবাধকতালৈ আমি পৰিণত কৰিব নোৱাৰোঁ, হয় কৰা উচিত নহয়। আৰু তেনেকৈ টকা লোৱাৰ অধিকাৰ কিন্তু আমাক গণতন্ত্ৰই দিয়া দিয়া নাই, নাই আৰু সংবিধানে ভাৰতত দিয়া নাই। এতিয়া সেয়া ইমান ধৰণৰ টেক্স আছে, তাৰ ওপৰত যদি এনেকুৱা ধৰণৰ টেক্সো আহে, গুণ্ডা টেক্স। এইটোতো পেৰেলেল গভৰ্ণমেণ্ট চলোৱাৰ দৰে এটা হয়। কথা। গুণ্ডা টেক্সটো পেৰেলেল টেক্স কোনে ল'ব পাৰে? গভৰ্ণমেণ্টে পাৰে। গতিকে আমি যদি কোনোবাই টেক্স লওঁ বুলি ক'ব লাগিব, তেতিয়া সেইটোতো গুণ্ডা টেক্সটো মানে পেৰেলেল গভৰ্ণমেণ্ট চলোৱা, সেইটোতো এটা ৰাষ্ট্ৰদ্ৰোহ হ'ল, হয়। ৰাষ্ট্ৰদ্ৰোহৰ দৰে কথা হ'ল। গতিকে মই তেনেকুৱা নেতা অন্ততঃ জীৱনত কেতিয়াও হ'ব নিবিচাৰোঁ। মই নোৱাৰিলে খেতি কৰি খাম, মই নোৱাৰিলে এনেদৰেই চলি যাম। কিন্তু মই যদি ৰাইজৰ কাৰণে কাম কৰিব বিচাৰিছোঁ, তেতিয়াহ'লে মই অন্ততঃ এইটো বিচাৰোঁ যে আইনাখনত অন্ততঃ নিজৰ মুখখন চাওঁতে মই নিজৰ চকুত থ'ব পাৰিব লাগিব। এতিয়া কা আন্দোলনৰ ফলশ্ৰুতিত ৰাইজৰ দলৰ সৃষ্টি হৈছিলে বুলি ক'লে। কা আন্দোলনটো আছিলে আমাৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে। আচলতে ৰাইজৰ দলৰ আদৰ্শটো আজি কি? মানে বহুতৰ আচলতে প্ৰশ্নবোধক থাকে যে ৰাইজৰ দলে বিচাৰিছে কি? আমাৰ অসমীয়াত্ব বচাবলৈ বিচাৰিছে, অসমীয়াৰ খিলঞ্জীয়াৰ সুৰক্ষাটো বিচাৰিছে নে কি বিচাৰিছে? আচলতে আদৰ্শটো ক'ত লুকাই আছে? সেইটো প্ৰশ্ন মই ৰাইজৰ দলৰ মুখপাত্ৰ হৈ থাকিলে দিবলৈ হয়। বেছি নাই, ভাল আপোনাৰ পালোহেঁতেন। সেই এতিয়া মই সময়খিনিৰ সেই পৰা সময়খিনিৰ হয়। হিচাপত আপোনাক উত্তৰটো দিব পাৰোঁ। ৰাইজৰ দলৰ যোনখিনি সপোনৰ অসম বুলি যোনখন আচলতে ৰাইজৰ দলৰ চিন্তা পৰিকল্পনাৰ কথা প্ৰকাশ কৰা কিতাপ আছিলে, তাৰ উত্তৰটো তাত খুব ধুনীয়াকৈ আছে। খিলঞ্জীয়া ৰক্ষা NRCৰ প্ৰসংগ তাত উল্লেখ আছে। আৰু কিন্তু তাত যিটো কথা কোৱা হৈছে যে যিখিনি মানুহ খিলঞ্জীয়া, তেওঁলোকৰ সুৰক্ষাটো কিদৰে পোৱা যাব? হয়। আমি সাংবিধানিক ৰক্ষা কৱচ বুলি যে কওঁ, সেইটো এটা শব্দ। সেই শব্দটো সুৰক্ষালৈ তেতিয়াহে পৰিণত হ'ব যেতিয়া সাংবিধানিকভাৱে আমি অধিকাৰখিনি আনিব পাৰিম। আমাৰ ভূমিৰ অধিকাৰ, আমাৰ সম্পদৰ অধিকাৰ, মাটিৰ তলত থকা সম্পদৰ অধিকাৰ, চাকৰিৰ ক্ষেত্ৰত অধিকাৰবিলাক, ৰিজাৰ্ভেশ্যনৰ কথাবিলাক, আমাৰ লোকসভা ৰাজ্যসভাত যোনখিনি খিলঞ্জীয়াৰ বাবে অধিকাৰ। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল আজিৰ দিনটোত খিলঞ্জীয়াৰ সংজ্ঞাটোৱে আমাৰ হাতত নাই। গতিকে খিলঞ্জীয়াৰ সংজ্ঞাটো সুৰক্ষিত হ'ব লাগিব, সংজ্ঞাটো নিৰ্দিষ্ট হ'ব লাগিব। আৰু তাৰ ওপৰঞ্চি যি সাংবিধানিক ৰক্ষা কৱচৰ কথা কৈছোঁ, খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কৈছোঁ, সেই সুৰক্ষাবোৰ সাংবিধানিক দৃষ্টিকোণৰ পৰা হ'ব লাগিব। সংবিধানৰ কোনকেইটা অনুচ্ছেদত সেই সুৰক্ষাখিনিৰ কথা আছে, ছিকিমে কিদৰে পাইছে, আমাৰ ওচৰৰ ৰাজ্যকেইখনে, নৰ্থ ইষ্টৰ বাকী কেইখন ৰাজ্যই কেনেকৈ পাইছে, কোনটো ধাৰাৰ অধীনত, কোনটো আৰ্টিকলৰ অধীনত সেই সুৰক্ষা দিয়া হৈছে, সেইখিনি স্পষ্টকৈ উল্লেখ কৰি সেই আৰ্টিকল সংবিধান সংশোধনৰ জৰিয়তেহে আমি অধিকাৰখিনি পাম। দ্বিতীয় কথা, NRCখন যেতিয়ালৈকে কমপ্লিট নহয়, আজি খিলঞ্জীয়াৰ অধিকাৰ আমি বাংলাদেশীক খেদিব লাগে। কিন্তু বাংলাদেশীক খেদিবলৈ বাংলাদেশীক কোন সেইটো স্পষ্ট হ'ব লাগিব। গতিকে বাংলাদেশীক খেদিবলৈ আমি ইয়াৰ পৰা পঠাই দিলোঁ, বাংলাদেশীক ঘূৰাই পঠাই দিলে, দুদিনৰ পাছত ঘূৰি আহিলে, এনেকৈতো বাংলাদেশীক খেদা নাযাব। গতিকে বাংলাদেশী কোন, তাৰ প্ৰকৃত চিনাক্তকৰণ, প্ৰকৃত বহিষ্কৰণ, বাংলাদেশৰ লগত তাৰ বাবে চুক্তি লাগিব, হয়নে? গতিকে এই কথাবোৰ আমি বহু সময়ত আৱেগত কওঁ আৰু বহু সময়ত আমাক ভয়ো খুওৱা যায় যে বাংলাদেশী আহিব, আমাৰ দেশ, আমাৰ অধিকাৰবোৰ কাঢ়ি ল'ব। কিন্তু খেদিবলৈ যিখিনি প্ৰয়োজনীয় ব্যৱস্থা সেইখিনি কৰা হৈছেনে নাই? খেদিবলৈ যিখিনি আটাইতকৈ দৰকাৰী আইনৰ দৃষ্টিৰে, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আইনৰ এইটো এটা বিষয়। গতিকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আইনৰ দৃষ্টিকোণৰ পৰা তাৰ সমাধান লাগিব, সেইখিনি কৰা হৈছেনে নাই? এই কথাবোৰ কিন্তু ৰাইজৰ দলৰ যোনখিনি চিন্তা, ৰাইজৰ দলৰ যোনখিনি মানে সেই আদৰ্শটো স্পেচিফিকেলি যদি ক'বলৈ যায়, মানে আদৰ্শটো কি আচলতে? যেনেকৈ জাতীয়তাবাদ থাকে, অসম জাতীয় পৰিষদৰ প্ৰগতিশীল জাতীয়তাবাদ, যে আমি খিলঞ্জীয়া সুৰক্ষাটো আটাইতকৈ দৰকাৰী। খিলঞ্জীয়াৰ সুৰক্ষা সাংবিধানিক দৃষ্টিকোণৰ পৰা, তাৰ বাবে যোনকেইটা সংবিধানৰ অনুচ্ছেদ আছে, সেই অনুচ্ছেদকেইটাৰ দাবী, তাৰ সমান্তৰালকৈ ৰাইজৰ দলৰ এইটো আছিলে যে কিন্তু যিসকল অনা অসমীয়া বুলি কওঁ, আজি বেংগলী, বিহাৰী, মাৰোৱাৰী, যিসকল মানুহ, তেওঁলোকক সমমৰ্যাদাৰ কথাও কোৱা হৈছে যে আমি তেওঁলোকক মন গ'লেই গালি পাৰি থাকিব নোৱাৰোঁ। তেওঁলোক খিলঞ্জীয়া নহয়, আমি খিলঞ্জীয়াৰ কাৰণে সুৰক্ষা বিচাৰিম, নিজৰ সুৰক্ষাখিনি আমাক লাগিব। কিন্তু সমান্তৰালভাৱে হকে বিহকে তেওঁলোকক যে আমি গালি পাৰিম, হকে বিহকে তেওঁলোকক ঠাট্টা কৰিম, ভাৰতীয় হিচাপে তেওঁলোকৰ যোনখিনি সন্মান, মৰ্যাদা, সেই মৰ্যাদাখিনিক আমি ৰেচপেক্ট কৰিম। উগ্ৰ জাতীয়তাবাদৰ পক্ষত
ৰাইজৰ দল নাই ৰাইজৰ দল নাই আৰু এই কথাখিনি হয়তো মই আপোনাক আৰু ভালকে ক'ব পাৰিলোহেঁতেন মই যদি সেই সময়ত থাকিলে আপুনি হ'লে সেই প্ৰশ্নটো সময়ত মই প্ৰশ্নটো সুধিলেহেঁতেন কৰা হ'লে কিন্তু মই এইটো অনুৰোধ কৰিম যে আপুনি যদি ৰাইজৰ দলৰ এই কথাটো জানিব বিচাৰিছে সপোনৰ অসম যোনখন কিতাপ আছে তাত যদি আপুনি খুলি পঢ়িলে মই চাই বুজি পঢ়ি পাম চাই তেতিয়া এই উত্তৰকেইটা হয় অনুচ্ছেদ পৰ্যন্ত আপুনি খুব ধুনীয়াকৈ অসমৰ প্ৰত্যেকজন ৰাইজে এই উত্তৰকেইটা পাব আচলতে খিলঞ্জীয়াৰ সুৰক্ষা আমি সঁচা অৰ্থত ভাৰতীয় সংবিধানৰ দৃষ্টিকোণেৰে কিদৰে পাম আৰু দ্বিতীয়তে আমাৰ যোনখিনি বাংলাদেশী বুলি কওঁ আজি প্ৰত্যেকজন মিয়া মুছলমান বা পমুৱা মুছলমান মানুহটো বাংলাদেশী নহয় বাংলাদেশী নহয় তেওঁলোকক ভাৰতীয় নাগৰিকত্ব দি দিয়া হ'ল দি দিয়া মানুহখিনিক আজিৰ দিনত আপুনি কেনেকৈ খেদি বাংলাদেশী দিব বুলি ক'ব নোৱাৰো গালি দিলেতো নহ'ব তেওঁলোকক বাংলাদেশী বুলি কোৱাটোতো শুদ্ধ নহয় গতিকে তাৰ মাজত কোনখিনি বাংলাদেশী আৰু কোনখিনি নহয় তাৰো চিনাক্তকৰণ হ'ব লাগিব আৰু প্ৰকৃততে তেওঁলোকৰো এটা মৰ্যাদাৰ কথা আছে কাৰণ তেওঁলোকক ইতিমধ্যে ভাৰতীয় নাগৰিক বুলি গ্ৰহণ কৰা হ'ল কিন্তু তেওঁলোক খিলঞ্জীয়া নহয় খিলঞ্জীয়া নহয় এই কথাখিনি স্পষ্টকৈ তাত উল্লেখ আছে তেওঁলোকৰ পৰা আচলতে অসমৰ যিসকল খিলঞ্জীয়া ব্যক্তি তেওঁলোকৰ অলপমান সমস্যা হৈছে বুলি আপোনালোকে নাভাবেনে আপুনি নাভাবেনে এজ এ পাৰ্চন আজিৰ ডেটত জ্ঞানশ্ৰী বৰাই নাভাবেনে যে সেই বাংলাদেশী মূলৰ ব্যক্তিসকল আহি পেলাই খিলঞ্জীয়াৰ বহু ভূমি বেদখল কৰিছে বা আমাৰ খেতি পথাৰ দখল কৰিছে চ' সেই ক্ষেত্ৰত অলপমান হ'লেও কিবা সমস্যা হৈছে বুলি নাভাবেনে মই সেইটো সমস্যা হৈছে বুলি আজিৰ ডেটত নাভাবোঁ কাৰণ যিখিনি সমস্যা হ'ব লগা আছিল সেইখিনি অতীতত হৈ গ'ল হোৱাৰ পাছত তাক লৈ এটা নিৰ্দিষ্ট সিদ্ধান্ত হৈ গ'ল সিদ্ধান্ত গ্ৰহণৰ পাছত তেওঁলোকৰ বহুতক গ্ৰহণ কৰা হৈ গ'ল অতীতত হৈ যোৱা কিছুমান কাম আমি আজি উভতি গৈ সলাই দিব নোৱাৰোঁ সেইখিনি ভুল বুলি ক'লেও সেইখিনি শুদ্ধ বুলি ক'লেও সেইখিনি কোনোবাই কৰিয়ে গুচি গ'ল আমি তাৰ পিছৰ পৰ্যায়টোৰ কথা ক'ব পাৰোঁ আজিৰ দিনত আমি যোনখিনি মানুহ আমাৰ অসমীয়া মানুহ ধৰক আপুনি খিলঞ্জীয়া মানুহৰ কথা কৈছোঁ আমাৰ খিলঞ্জীয়া অসমীয়া মানুহে নিজৰ পথাৰখনত নিজে খেতি কৰিব লাগিব আমাৰ উজনি অসমৰ বেছিভাগ পথাৰতে আমাৰ খেতি কৰিবলৈ আমি মিয়া মুছলমান মানুহ লগাও বিচাৰি আনো বহু মাটি খেতি নকৰাকৈ পৰি থাকে তেওঁলোকে বছৰত 3 বাৰ নাই খেতি এতিয়া কৰে হিতাধিকাৰী হোৱাৰ পিছততো আৰু বেছি আৰু তেনেকুৱা বেছি ধৰণৰ নকৰা হ'ল প্ৰব্লেম পথাৰলৈ আহিছে নোযোৱা হ'ল গতিকে আমাৰ মাজতেতো আন্দোলনো হ'ল কিন্তু তাৰপাছত ইটা ভাটা বন্ধ হৈ গ'ল ইটা ভাটাৰ মালিকে প্ৰেছ মিট দিব লগা হ'ল যে মিয়া মানুহে কাম নকৰিলে আমাৰ ইটা ভাটা নচলে নচলে। আপুনি উজনি অসমত ডাঙৰ ডাঙৰ বিল্ডিংবোৰ বনাবৰ সময়ত অসমীয়া খিলঞ্জীয়া ল'ৰাই কাম কৰিবলৈ পোৱা নোৱাৰে নাযায় ভয় কৰিব গুৱাহাটীৰ যোনবোৰ ড্ৰেইন থাকে নলা নৰ্দমা চাফা কৰিবৰ সময়ত অসমীয়া ল'ৰা কাম কৰিবলৈ পোৱা নাযায় গতিকে আমি যদি সেই কামখিনি নিজেই নকৰোঁ আমি বেলেগেতো নিজৰ কৰিব। ঘৰত মিস্ত্ৰী হিচাপে কাম নকৰোঁ আমি নিজৰ পথাৰত কাম নকৰোঁ কাম কৰিবলৈ তেওঁলোকক নিওঁ আৰু তাৰ পাছত গালি পাৰোঁ হয় সেই কাম নকৰা যোনটো আচলতে প্ৰৱণতা হয় তাৰ সমাধান এটাতো আনিব লাগিব আমি আনিব লাগিব কৰিব কোনে আচলতে কৰিব কোনে আমি আমাৰ নিজৰ পথাৰ নিজৰ বজাৰখিনি নিজে নহয় দখল সেই কৰিব সেই লাগিব সমাধানটো আচলতে কেনেকে আনিব লাগিব কোনোবা এটা পলিটিকেল পাৰ্টি আনিব লাগিব Political কোনোবা দলে party, তেনেকুৱা হয়। ধৰণৰ এজেণ্ডা ল'ব লাগিব যে আমাৰ যিসকল খিলঞ্জীয়া ব্যক্তি তেওঁলোকে কাম কৰিব লাগিব কাৰ্যমুখী হ'ব লাগিব হয় তাৰ ক্ষেত্ৰত তেনেকুৱা কিবা প্ৰচেষ্টা ৰাইজৰ দলৰ ফালৰ পৰা আছে নেকি লোৱা হৈছে নেকি ৰাইজৰ দলৰ চাওক প্ৰচেষ্টা ল'বলৈ শাসনলৈ আহিব লাগিব ৰাইজৰ দলৰ যোনখিনি মই আপোনাৰ পৰিকল্পনা সময়খিনিৰ কথাহে কৈ আছো কিন্তু দেই বুজিছোঁ হয় প্ৰচেষ্টা ল'বলৈ শাসনলৈ আহিব লাগিব কাৰণ বহুত কাম এনেকুৱা হয় যে আপুনি ক'ব পাৰিব শাসনলৈ নহালৈকে এজন কৰিবলৈ এম এল এ দিগদাৰ। সেইখিনি কৰিবলৈ সক্ষম নহয় কিন্তু অসমীয়া মানুহ কিদৰে কৰ্মত হৈ উঠিব বছৰত 3 বাৰ কিদৰে খেতি কৰিব এইখিনি কথা অখিল গগৈয়ে সদায় কৈ থকা মই দেখিছোঁ আজিৰ দিনতো কৈ থকা মই দেখিছোঁ গতিকে আমি যদি আমাৰ খেতিৰ পৰাই তাৰ ওচৰতে স্মল স্কেল ইণ্ডাষ্ট্ৰিজ বহাওঁ তাৰ পৰা উপাৰ্জন কৰোঁ তাৰ এই এলেহুৱা নহয় আমি নিজৰ কামবোৰ লোকলৈ থৈ নিদি আমি নিজৰ কামবোৰ কৰোঁ আৰু কৰাবৰ কাৰণে এটা ছিষ্টেম নিশ্চয়কৈ লাগিব কাৰণ ক'লেইতো মানুহে কৈ নিদিয়ে আৰু এনেদৰে একাউণ্টত পইচা সোমোৱাই দিয়াৰ পাছত আজি আৰু নকৰা হ'ল গতিকে বুজাবৰ কাৰণেও এটা ছিষ্টেম লাগিব যে একাউণ্টত টকা সোমোৱা মানে আমি স্বাৱলম্বী হৈ থকা নাই আজি টকা সোমাইছে কাইলৈ নোসোমালে আমাৰ কি হ'ব তাৰ উত্তৰটোও আমাক লাগিব আমাৰ ল'ৰা ছোৱালীৰ কি হ'ব তাৰ উত্তৰটোও আমাক লাগিব এইখিনি কথা নিশ্চয়কৈ পৰিকল্পনা আছে পৰিকল্পনা তেতিয়াও আছিল কিন্তু পৰিকল্পনাৰ বাবে শাসনত থকাটো পৰিকল্পনাবোৰ ফলপ্ৰসূ কৰিবৰ বাবে শাসনত থকাটো প্ৰয়োজনীয় অখিল গগৈৰ এইখিনিক লৈ ভিজন আছে আৰু ভিজনটোৰ এটা প্ৰেক্টিকেল এক্সাম্পল হ'ল কাজিৰঙা অৰ্কিড পাৰ্ক সেই অঞ্চলটোৰ গোটেই বহুখিনি মানুহ তাত আজি সংস্থাপিত হৈছে সৰু সৰু ছোৱালীবোৰে তাত নাচে কোনোবাই ধুনীয়াকৈ খাদ্য বনায় গোটেইখিনি মানুহে দোকান বজাৰ দিছে আৰু তাৰ পৰা আমি দেখিছোঁ যে কিদৰে এটা অৰ্থনীতি গঢ়ি উঠিছে গতিকে তেখেতৰ তেনেকুৱা বহুত পৰিকল্পনা আছে আৰু অনাগত দিনত সেই পৰিকল্পনাবোৰ কিদৰে কাৰ্যকৰী হয় সেয়াটো সময়ে ক'ব আৰু আপুনি যেতিয়া স্পোক পাৰ্চন আছিলে সেই সময়ত আপোনাৰ কেনেকুৱা ধৰণৰ প্ৰেছাৰ আছিলে বাৰু সেই সময়খিনিত ওপৰৰ ধৰক আপোনালোকৰ নেতৃত্বৰ পৰা মোৰ প্ৰেছাৰ বুলি তেনেকুৱা একো নাছিলে প্ৰেছাৰ মানে
নেতৃত্বৰ ফালৰ পৰাতো মোক বহুত বেছি স্বাধীনতাই দিয়া হৈছিলে মই যিখিনি মই শুদ্ধ বুলি ভাবোঁ যিখিনি মোৰ দৃষ্টিভংগীৰে শুদ্ধ হয় সেইখিনি মই সদায় ক'বলৈ পাইছিলোঁ কেতিয়াও বাধাও দিয়া হোৱা নাছিলে বহু ক্ষেত্ৰত কিন্তু প্ৰেছাৰটো আহে আপোনাৰ দায়বদ্ধতাবোৰৰ পৰা মই স্প'ক্স পাৰ্চন থকাৰ সমান্তৰালকৈ জাতীয় নাৰী বাহিনীৰ সভা নেত্ৰী আছিলোঁ তাৰ পাছতে মই ফিল্ডত যাব লগা হৈছিলে গতিকে প্ৰেছাৰটো আহে যে মানুহৰ আশাবোৰ বাঢ়ি গৈ থাকে নিজৰ বাবে সময়টো একেবাৰে কমি যায় আজি আপুনি বেলেগ এখন জিলালৈ গ'ল কাইলৈ বেলেগ এখন জিলালৈ গ'ল সেই যোনটো শ্বিডিউল সেই শ্বিডিউলটোৰ এটা প্ৰেছাৰ থাকে তাৰ মাজত নিজৰ পঢ়া শুনাখিনিও কৰিব লাগে পঢ়া শুনা মানে টকশ্ব' এটাত গৈ আপুনি কথা ক'বলৈ মই Study অন্ততঃ কৰিব ভাবোঁ লাগিব। যে এনেই যুক্তিতৰ্ক কৰাটো একেবাৰে সমীচীন নহয় আমি শিক্ষিত প্ৰজন্ম হিচাপে কিবা এটা বস্তুক যদি ভুল বুলি কৈছোঁ সেই ভুল বুলি কোৱাৰ অন্তৰালত আমাৰ নিজস্ব জানিব যুক্তিৰ লাগিব। তথ্য লাগিব গতিকে সেইখিনিও বুজিব লাগে যিকোনো এটা পলিটিকেল ইছ্যুক লৈ সদায় আপডেটেড হৈ থাকিব লাগে তাৰ সমান্তৰাল কি কিন্তু মানুহে আশা কৰে আপোনাক অনুষ্ঠান এটালৈ মাতিছে আপুনি এবাৰ দেখা নিদিলে মানুহে বেয়া পায় বেয়া পায় গতিকে তেওঁলোকৰ সেই আশাবোৰক ক'ৰবাত কিবা এটা সমস্যা হৈছে ক'ৰবাত মানুহৰ বিপদ হৈছে আপুনি গৈ এপাক ওলাবগৈ নোৱাৰিলে মানুহে বেয়া দুখ পায় গতিকে সেইবোৰৰ এটা প্ৰেছাৰ থাকে আৰু মই প্ৰেছাৰটো ভাবোঁ যে মই যিটো জেগাত আছিলোঁ বা আজি এজন অখিল গগৈ লুৰিণজ্যোতি গগৈ আজি বা হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকা গৌৰৱ গগৈ এনে মানুহৰ ওপৰত এটা বহুত ভীষণ ডাঙৰ প্ৰেছাৰ থাকে তেওঁলোকৰ ব্যক্তিগত জীৱন বুলি একোৱেই নাথাকে সেই প্ৰেছাৰটো মই অলপ বেছি ডাঙৰ বুলি ভাবোঁ যে আপুনি শুই উঠাৰ পৰা মানুহ দিনটোত আপোনাৰ ওচৰলৈ আহিয়ে থাকে সকলোৱে আপোনাৰ পৰা কিবা এটা আশা কৰি আহে তাৰ মাজত আপুনি দুখত আছে আপোনাৰ ঘৰৰ কিবা এটা সমস্যা হৈছে আপোনাৰ বেমাৰ হৈছে আপোনাৰ মানসিক অৱস্থাটো ভিতৰুৱাখিনি কেনেকুৱা কিন্তু নাজানে সেইখিনি বহুতে নাজানে আপুনি কিমান মানসিকভাৱে অকলশৰীয়া সেইটো মানুহে নাজানে আৰু এইটো জুবিন দায়ো শেষৰ সময়ত কৈ থৈ গ'ল যে মই এইটো ভাবোঁ যে ৰাজনৈতিকেই হওক বা এনেকুৱা জীৱন এটাৰ জনপ্ৰিয়তাৰ শীৰ্ষত যিখিনি মানুহ থাকে তেওঁলোক হয়তো ব্যক্তিগতভাৱে ভীষণ অকলশৰীয়া সেইটো মই বহু সময়ত অখিল দাক দেখিও বুজিছিলোঁ ৰাতি 12টা বজালৈকে প্ৰত্যেকজন মানুহ তেওঁৰ ওচৰলৈ আহে কিবা এটা আশা কৰি আহে বহু সময়ত তেওঁ কেতিয়াবা ভৰিত দুখ পায় জ্বৰ উঠি থাকে টেবলেট খাই ঘূৰি ফুৰে বাৰে বাৰে ভাবে যে এইবাৰ অকণমান জিৰণি ল'ম কিন্তু আকৌ কোনোবা এজন আহি ওলায় আৰু লগ নেপালে মানুহে বেয়া পায় সেইটোকে লৈ কোনোবাই সামাজিক মাধ্যমত লিখে কোনোবাই সেইটোকে লৈ বিতৰ্কও কৰে মানুহজন বহু সময়ত লেবেজান হৈ যায় এক্সপেক্টেশ্যন বহুত হাই থাকে এক্সপেক্টেশ্যন মানুহৰ বহুত বেছি হাই থাকে আৰু তাৰ পাছত তেওঁ এটা সময়ত ক'বলগীয়া হয় যে মই আৰু নোৱাৰিছোঁ মই শুওঁ আৰু সেই কথাটো কিন্তু সকলোকে ক'ব নোৱাৰে খুব ক্ল'জ যাক মানুহখিনিক ক'ব বেলেগ পাৰিব। মানুহক ক'ব নোৱাৰে আৰু বহু মানুহ দিনটো তেওঁৰ বাবে বাট চায় বাট চায়। কোনোবা এটা এখন জিলালৈ গ'ল বহু কেইজন মানুহ দিনটো বাট চাই থাকিব যে অখিল গগৈ আহিব এপাক লগ পাম তাৰ পাছত তেওঁ যদি আশাহত কৰি ঘূৰায় সেইটোও বেয়া হয় আৰু তাৰ পাছত মই এইটো উপলব্ধি কৰিছোঁ যে এনে মানুহখিনি অকলশৰীয়া মানে ইমান হাজাৰ হাজাৰ মানুহৰ ভিৰৰ মাজতো তেওঁলোকে নিজে কেনে অনুভৱ কৰে নিজৰ মনৰ সুখ দুখ এই কথাবোৰ ক'বৰ কাৰণে তেওঁলোকৰ ওচৰত কোনো নাথাকে এইটো বহুত ডাঙৰ কথা কিন্তু বেয়া লগা কথা দুখ লগা কথা মই নিজেই এইটোৰ ভুক্তভোগী কোনো নাছিল মই নিজেই নিজৰ বন্ধুবৰ্গ ইমান বেছি পাব্লিক হৈ গৈছিল লাইফটো যে ইমানেই সময় নাইকিয়া যে মই কাৰোবাক ফোন কৰি কথা এটা পাতিবলৈ সময় নাথাকে কাৰণ মই নিজেই এনি টাইম মানুহৰ মাজত থাকিবলগীয়া এটা পৰ্যায় হৈছিল তাৰ মাজত যদি কান্দিবও লগা হৈছে কাক ক'ম কোনে বুজিব আৰু সেই কোৱাজনে সেই বিশ্বাসটোক ৰাখিবনে নাৰাখিব এইটো এটা ডাঙৰ প্ৰশ্ন আৰু তাৰ মাজত যদি হতাশা আহে তাৰ মাজত যদি আপুনি মন ভাগে আপুনি নিজেই নিজক চম্ভালি লোৱাৰ বাহিৰে উপায় নাথাকে অখিলদাৰ ক্ষেত্ৰত মই দেখিছোঁ ল'ৰাজন সৰু হৈ আছিল বাৰে বাৰে দেউতাক জেললৈ যায় স্কুলত পঢ়ি থকা ল'ৰাটোৱে বুজি নাপায় দেউতাক হিৰো হৈ জেললৈ গৈছে নে ভিলেইন হৈ জেললৈ গৈছে তাৰ মানসিক অৱস্থাটোত বহুত বেয়াকৈ প্ৰভাৱ পৰিছিল সি কেতিয়াবা দেউতাকক বিচাৰে যে দেউতাকে আহি তাক সময় দিব ক'ৰবাত ফুৰাবলৈ লৈ যাব তাৰ লগত অলপ সময় কটাব বেছিভাগ সময়তে দেউতাক গৈ পায় মানে পুলিচে লৈয়ে যায় গৈ পায় মানে কোনোবা মানুহে পায় ক'ৰবাত যাব লগা হয় আৰু ল'ৰাটোৱে যেতিয়াই বিচাৰে দেউতাকক নাপায় সেই বস্তুটোৰ দেউতাকৰ ওপৰতো এটা প্ৰেছাৰ থাকে কাৰণ ল'ৰাটোৱে যেতিয়া কান্দে ল'ৰাটোৱে যেতিয়া সেই কথাটো নুবুজি অভিমান কৰে দেউতাকজনেও নিজকে দোষী দোষী অনুভৱ কৰে যে মোৰ বাবে কি প্ৰয়োজনীয় সমাজখন নে মোৰ সন্তান মোৰ পৰিয়াল গতিকে মই ভাবোঁ যে এই জীৱনটোত আপুনি সমাজখনেই সকলো বুলি ভাবি ল'বলৈ বাধ্য আৰু তাত পৰিয়াল ঘৰ মাক দেউতাক সন্তানৰ আশা ভৰসাবোৰ চব ত্যাগ কৰিবলৈ মানুহ বাধ্য হৈ যায় এই প্ৰেছাৰটো বেছি ডাঙৰ আৰু এই প্ৰেছাৰটোৱে মোক সেইটো সময়ত মোৰ প্ৰথম আছিল আৰু বহুত ছাডেন হৈছিল মই বহুত ভয়ো খাবলৈ বাধ্য হৈ গৈছিলোঁ আচলতে তো ডাঙৰখিনিৰ ক্ষেত্ৰততো এইটো
বহুতেই বেছি। বেছি ডাঙৰ হয় তেনেকুৱা বেলেগ পাৰ্টিৰ পৰা আপোনালোকৰ কিবা পলিটিকেল প্ৰেছাৰ থাকেনে এজ এ স্পক পাৰ্চন যেতিয়া আপোনালোকে এগেইনষ্টত কিবা এটা কথা কয় তেওঁলোকে ফোন কৰি ধমকি দিয়া বা তেনেকুৱা ধৰণৰ কিবা হৈছেনে আপোনাৰ লগত তেনেকুৱা হোৱা নাই মোৰ লগত হোৱা নাই মই বেলেগৰ ক্ষেত্ৰত নাজানো সামাজিক মাধ্যমত হয় সামাজিক মাধ্যমততো পুলিচ কেছো হৈছে বহুত বেছি অশ্লীলভাৱে মোক ট্ৰল কৰা হৈছে মানে আপুনি পুলিচ কেছ দিছে মই পুলিচ কেছ দিব লগা হৈছে বহুত বেছি চূড়ান্ত অশ্লীলভাৱে ট্ৰল কৰা হৈছে ট্ৰল বুলিও নকয় আচলতে এইটো আৰু চূড়ান্ত অসভ্যালি আৰু। অসভ্যালি তেনেকুৱা ধৰণৰ অভিজ্ঞতা বহুত হৈছে আৰু তেনেকুৱা অসভ্যালিৰ কোনো সীমাই নাথাকে মানে মহিলাক বিশেষকৈ চৰিত্ৰত ধৰি মহিলাক ইমান বেছি বেয়াকৈ ইমান বেছি অশ্লীল কথাৰে মানে গালি গালাজ কৰে কিছু সংখ্যক মানুহে সেইটো বহুত লাজ পাবলগীয়া কথা লাজ আৰু পাবলগীয়া। যিকোনো ৰাজনৈতিক দলে আচলতে এনেকুৱা মানুহক প্ৰশ্ৰয় দিয়াটো মই যুক্তিসংগত বুলি নাভাবোঁ যুক্তিসংগত নহয় যিকোনো ৰাজনৈতিক দলে এনে মানুহবোৰ নিজৰ দলৰ পৰা আঁতৰাই আঁতৰাব ৰখা লাগে। প্ৰয়োজনীয় কাৰণ যদি মহিলাক সন্মান কৰিব নাজানে তেনে মানুহ দলত থাকি সমাজৰ বাবে কি কাম কৰিব কৰিব তেওঁলোকেই কাইলৈ কাৰোবাৰ গাত হাত দিব হয়, কোনোবা সঁচা কথা, ছোৱালীৰ গাত, সঁচা কথা। হয়নে গতিকে আমি বহু ক্ষেত্ৰত দেখোঁ যে ৰাজনৈতিক নেতাৰ এনেকুৱা ধৰ্ষণৰ গোচৰ থাকে কিবা থাকে থাকে বহুত দেখিছোঁ গতিকে যিকোনো দলে যদি এনেকুৱা বদনামবোৰ আঁতৰাব বিচাৰে এনেকুৱা সামাজিকভাৱে গৈ যিখিনি মানুহে চূড়ান্ত অসভ্যালি কৰি অশ্লীল গালি গালাজ কৰে সেইখিনি মানুহক কিন্তু আচলতে শাস্তি পাবৰ বাবে পঠাই দিয়াহে প্ৰয়োজনীয় তেওঁলোকক সঁচা কথা। দলীয়ভাৱেও শাস্তি হয়, দিয়াৰ হয়। প্ৰয়োজনীয়তা থাকে গতিকে কিন্তু সমান্তৰালভাৱে মই বাকী ৰাজনৈতিক দলৰ যোনখিনি ব্যক্তি লগ পাইছোঁ টক শ্ব'ত আমি বহুত সময়ত ৰাজনীতিৰ নামত ইঘৰে সিঘৰৰ লগত কাজিয়া কৰি মাৰপিট কৰি এটা বেয়া পৰিৱেশ সৃষ্টি কৰোঁ মাত বোল নাথাকে মানুহৰ মাজত ইঘৰত সিঘৰে খাবলৈ হয়, হয়, নাযায় হয়। কিন্তু মই যিটো দেখিলোঁ প্ৰথম ৰাজনৈতিক টক শ্ব'টোৰ পৰা শেষৰটোলৈকে মই যিমানখিনি দেখিলোঁ কোনো ৰাজনৈতিক স্প'ক্স পাৰ্চন বা ডাঙৰ নেতা বেয়া পপি নাথাকে কাৰো লগত কাৰো বেয়া সম্পৰ্ক নাই মানে কি আদৰ্শগতভাৱে ইজনে সিজনৰ ভুলটো দেখুৱাই দিয়ে আদৰ্শগতভাৱে ইজনে সিজনৰ বিৰোধ কৰে বিৰোধ কৰে। সেয়া নাটকো নহয় নাটকো সেয়া নহয় সঁচা এইটো। সঁচি বিৰোধ হয় কিন্তু সৌজন্যতাৰ খাতিৰত কোনো কাৰো এনেকুৱা নহয় যে টক শ্ব' শেষ হ'ল পাৰ্চনেল লেভেলত এটেক পাৰ্চনেল কৰিম লেভেলত তেনেকুৱা কাজিয়া নহয় কৰিব এবাৰ দুবাৰ হৈছে বিজেপিৰ এজন দুজন মানুহে টক শ্ব' শেষ হোৱাৰ পাছতো বেয়া বিহেভ কৰা মই দেখিছোঁ কিন্তু তেনেকুৱা এইটোও জানো যে তেনে মানুহৰ বিৰুদ্ধে যদি মিডিয়াই দলটোক জনায় সেইজন মানুহৰেই লোকচান হয় তেওঁ নিজে ভৱিষ্যতে টক শ্ব' যাবলৈ নাপায় তেওঁক দায়িত্বৰ পৰা অব্যাহতি দিয়া হয় গতিকে দলৰ এনেকুৱা কিছুমান ছিষ্টেমো থাকে আৰু বাকী সকলোৱে কিন্তু টক শ্ব'টো শেষ হোৱাৰ পাছত হাজাৰ যুক্তি তৰ্ক কৰিলেও মানে কেতিয়াবা এজন দুজন খং উঠি ওলাই যোৱা মই দেখিছোঁ কিন্তু বাকী বাকীবিলাকৰ বেছিভাগ ভাল সময়তে সম্পৰ্ক ধুনীয়াকৈ থাকে। বহি চাহকাপ খায় সৌজন্যতাটো ৰক্ষা কৰি গতিকে প্ৰেছাৰ তেনেকুৱা নাথাকে মই মোৰ ক্ষেত্ৰততো চব বেছি ভাল হ'বলৈ চেষ্টা কৰাহে দেখিছোঁ চবেই ভালকৈ কথা হয়, পাতে হয়। ফোন নাম্বাৰটোও কেতিয়াবা খোজে কেতিয়াবা কিবা বিপদত পৰিলে ক'বা বুলিও কয় হয়। গতিকে আৰু মই সেই বস্তুটো থকাটোও বিচাৰোঁ কাৰণ এটা সময়ত আমি অসমত দেখিছোঁ গুপ্ত হত্যা হৈছে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটটো কিমান বেছি বেয়া হৈছে সেই ৰাজনৈতিক প্ৰেক্ষাপটটোৰ পৰা আজিৰ সময়খিনিত মই ভাবোঁ যে তেনে এটা পৰিৱেশ থকাতকৈ আমি আপোনাৰ মোৰ আদৰ্শগত হাজাৰ পাৰ্থক্য থাকিব পাৰে আজি বিধানসভা লোকসভাত সেয়া ক'ব লাগিব কিন্তু আপুনি মই সেই আমাৰ মাজত থকা আদৰ্শৰ পাৰ্থক্যবোৰক ব্যক্তিগত কাজিয়ালৈ যদি লৈ যাওঁ কাইলৈ লোকচান আমাৰেই হ'ব আদৰ্শটো কাৰ ভালটো সেইটো ভোটাৰে ডিচাইড কৰিব সেয়া জাতিটোৰ লোকচান হ'ব জাতিটোৰ লোকচান। কিন্তু সমান্তৰালভাৱে আকৌ নিৰ্বাচনৰ সময়ত মই দেখিছোঁ নিৰ্বাচনৰ সময়ত থাওৰা উপ নিৰ্বাচনৰ সময়ত মই ফিল্ডত গাড়ীৰ গ্লাছ ভাঙি দিয়াৰ খবৰো পুলিচক দিব লগা হৈছে আমাৰ ল'ৰা কাৰোবাৰ মাৰি মূৰ ফালি দিয়া হৈছে হাত ভাঙি দিয়া হৈছে এতিয়া ৰাতিৰ আন্ধাৰত এনেকুৱা কোনে কি ঘটনা কৰিলে? কোনে কি কৰিছে মইতো প্ৰেক্টিকেলি স্পটত নাই কাৰোবাক উঠাই লৈ যোৱা হৈছে এনেকুৱা ধৰণৰ ঘটনাও কিন্তু দেখিছোঁ গতিকে সময় লৈ কথাবোৰ বেলেগ বেলেগ হয় চব ভাল বুলিও ক'ব নোৱাৰি ঠিক তেনেকে লিডাৰসকলৰ মাজতো চাগে তেনেকুৱা ধৰণৰ ৰিলেশ্যন থাকে পাৰ্চনেল লেভেলত এতিয়া থাকে। অখিল গগৈ ডাঙৰীয়া বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁলোকৰ মাজতো ভাল সম্পৰ্কই চলে চাগে হয় সেই ভিতৰুৱাকে। ভাল সম্পৰ্কটো মানে এতিয়া বিধানসভাততো তেওঁলোকে লগ পাই থাকে সদায় আপুনি এজন মানুহক লগ পাই থাকিব হয়, হয়। কিবা কিবি কৰিব চাহকাপটো বহি একেলগেই খায় ভাত সাঁজটো ধেমালি ধুমলা কৰাও আমি ধেমালি দেখাওঁ। ধুমুলা কৰাও আমি দেখা দেখা পাওঁ। পাওঁ গতিকে সেইখিনি হয়তো মই চবৰে লগত চবৰ ভাল থাকে বুলি আমি টকশ্বত যিটো পৰিৱেশ পাই থাকোঁ কাৰণ টকশ্বত যোৱা মানুহকেইজন সদায় লগ পাই থাকোঁ তেওঁকতো ৰাস্তাত দেখিলে আমি মুখ ঘূৰাই গুচি যাম বেয়াকৈ কৈ থৈ যাম নে আহিলে দাদা ভাল দাদা বুলি কৈ থৈ যাম এইটোতো সৌজন্যতাৰ খাতিৰত আমি মাতি থৈ যাওঁ গতিকে তেনেকুৱা এটা সম্পৰ্কই থাকে কিন্তু তাৰ মাজত যোনবোৰ কথাত বিৰোধ কৰিবলগীয়া সেইবোৰ কথাত বিৰোধো কিদৰে কৰা হয় সেয়াও আমি দেখিছোঁ
কৈছোঁ যিখিনি কথা ৰাইজৰ বাবে মাত মাতিবলগীয়া আপুনি মানুহ এজনক জেললৈ যাবলৈ বিচাৰিলে আপুনিতো পুলিচত কেছ দিব লাগিব আপুনি মানুহজনক ঘুচিয়াই দিবগৈ নোৱাৰে নহয় আইনে আমাক সেইটো দিয়া নাই দিয়া নাই আপুনি মানুহজনৰ ওপৰত হাত তুলিব নোৱাৰে গতিকে যিটো ব্যৱস্থা সেই ব্যৱস্থাটো যিটো নিয়ম সেই নিয়মৰ মাজেৰে যাব লাগিব ঠিক একেদৰে ৰাজনৈতিক ক্ষেত্ৰখনৰ ক্ষেত্ৰতো কাৰোবাৰ বিৰুদ্ধে কিবা এটা ক'বলৈ বিধানসভা লোকসভাত ক'ব লাগিব কাৰোবাৰ বিৰুদ্ধে কিবা যদি কেলেংকাৰী দুৰ্নীতি ফাদিল কৰিবলগীয়া হয় সেয়া প্ৰপাৰ ৱে আছে কেছ দিব লাগিব প্ৰেছ মিট দিয়া হয় সেইটোক লৈ চৰ্চা কৰা হয় কিন্তু আপুনি আমুকত দুৰ্নীতি কৰিলে বুলিতো মানুহজনক ঘেৰাও কৰাও নহয় ৱেইটে যোৱা হয় গতিকে মই সেইটো ব্যক্তিগত সম্পৰ্কবোৰ সৌজন্যতাটো অন্ততঃ মই ৰক্ষা কৰাই দেখিছোঁ চবেই এতিয়া আপোনাৰ যি ৰাজনৈতিক অভিজ্ঞতা হয় আপুনি পিছত গৈ পেলাই ৰাজনীতিৰ পৰা এতিয়া বৰ্তমান এজ এ একাডেমিচিয়ান এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে কাম কৰি আছে কিয় বাদ দিলে মানে সেই সময়খিনি কেনেকৈ আহিলে বহুতকেইটা কাৰণ থাকে কিছুমান সিদ্ধান্তৰ অন্তৰালত আপুনি কোনো নিৰ্দিষ্ট এটা কাৰণ বুলি ক'ব নোৱাৰে প্ৰথম কথাটোতো মই কা আন্দোলন নহাৰ আগলৈকে পষ্ট ডক কৰি আহি এদিন কলেজ এখনত চাকৰি কৰিম বুলি ভাবিছিলোঁ আৰু এদিন কলেজ এখনত চাকৰি কৰিম বুলি ভাবিয়েই PhDত এডমিশ্যন লৈছিলোঁ নহ'লে মাষ্টাৰ ডিগ্ৰী কৰিয়েই কিবা এটা কৰিব পাৰিলোঁহেঁতেন তেতিয়াও গতিকে এটা সপোনো আছিলে যিটো সময়ৰ লগতহে আচলতে হঠাৎ সলনি হৈ গৈছিলে চ' ৰাজনীতিৰ পথাৰখনত আপুনি যিখিনি দায়িত্ব পাইছিলে আপুনি সফলভাৱে কৰিব পাৰিলে বুলি ভাবেনে সেই সময়খিনিত যিমানখিনি পাইছিলে ভাবোঁ সেইটোত মোৰ কোনো সন্দেহ নাই কাৰণ মই দেখিছোঁ যে ৰাজনীতিত মানুহক ৰাইজৰ বিশ্বাস পাবলৈ মৰম পাবলৈ কেতিয়াবা গোটেই জীৱনটোৱে লাগি যায় কোনোবা মানুহে গোটেই জীৱনটো উচৰ্গা কৰিও ৰাইজৰ সিমান বেছি মৰম বিশ্বাস নাপায় যিমানখিনি মোক ৰাইজে 2 বছৰত দিলে খুব কম সময় 2 বছৰত ৰাজনীতিত আপুনি মানুহৰ ওচৰত পৰিচয় এটা গোটোৱাটোৱে ডাঙৰ কথা আৰু মোক দলেও সেইখিনি সকলো ফালৰ পৰা দিলে আৰু যিখিনি দায়িত্ব দিয়া হৈছিলে সেই দায়িত্বখিনিও মই মোৰ 100% দি কাম কৰি পালন কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু 24/7 মই ৰাজনীতি কৰিছোঁ সেই সময়খিনিত 24/7 মানে আপুনি মই ৰাতি কোনো ৰেষ্ট নোলোৱাকৈ ইখনৰ পৰা সিখন ডিষ্ট্ৰিক্ট গুৱাহাটীৰ পৰা ওলাই গৈছোঁ আজি এখন ডিষ্ট্ৰিক্ট কাইলৈ এখন ডিষ্ট্ৰিক্ট পৰহিলৈ এখন ডিষ্ট্ৰিক্ট প্ৰায় 1 মাহ ধৰি ঘূৰিছোঁ মাজত আকৌ 10-15 দিনৰ ব্ৰেক লৈছোঁ আকৌ 1-2 মাহ ধৰি ৰেগুলাৰ ঘূৰিছোঁ প্ৰত্যেকটো জেগাত গৈ কমিটি বনাইছোঁ নাৰী বাহিনী গঠন কৰিছোঁ গতিকে সেইখিনি ফালৰ পৰাও যিখিনি দায়িত্ব দিয়া হৈছিলে মই সেইখিনিত থকা দিনকেইটালৈকে সফলভাৱে কাম কাজ কৰিছোঁ বাকী মুখপাত্ৰ হিচাপে মই যথেষ্ট নিজকে সুখী মই মোৰ যিখিনি দায়িত্বও দিছিলে যিখিনি স্বাধীনতা দিছিলে যিখিনি কাম কৰিছিলোঁ আৰু ৰাইজে যিদৰে আঁকোৱালি লৈছে সেইটোতো মই আৰু বেছি সুখী কাৰণ এই বিশ্বাসটো ৰাজনীতিত পোৱাটো বহুত ডাঙৰ কথা আজি 2.5 বছৰ হ'ল মই ৰাজনীতিত নাই এই 2.5টা বছৰত এটা দিন যোৱা নাই যিটো দিনত মোক কোনোবাই সেইটো কথা কোৱা নাই যে তোমাক আমি ৰাজনীতিত বহুত মিছ কৰোঁ প্ৰত্যেকটো দিন কোনোবাই মেছেজ কৰিছে কোনোবাই ফোন কৰিছে মই যদি কোনোবা পুলিচ বিষয়া এজনক লগ পাইছোঁ তেওঁ মোক সেই প্ৰশ্নটোৱে সুধিছে কিয় এৰি দিলা কোনোবা ট্ৰেফিক এজনক লগ পাইছোঁ তেওঁ মোক সেইটোৱে সুধিছে গাঁৱৰ নামঘৰলৈ গৈছোঁ তেওঁ মোক সুধিছে প্ৰত্যেকটো ঠাইত প্ৰত্যেকটো অঞ্চলত যেতিয়া মই গৈছোঁ সকলোকে এইটোৰে উত্তৰ লাগে যে মই কিয় ৰাজনীতি এৰিলোঁ মানে তেওঁলোকে বিচাৰিছিলে আৰু প্ৰত্যেকটো দিন কৈছে যে তুমি নথকাৰ পৰা আমি বহুত ৰাজনীতিত মিছ কৰোঁ কোনোবা যুৱ প্ৰজন্মৰ ল'ৰা লগ পাইছোঁ কৈছে যে আপোনাক লৈ আমি বহুত আশা কৰিছিলোঁ আৰু আপুনি এটা প্ৰজন্মৰ বাবে সাহস আছিলে গতিকে আপুনি থমকি দিয়া মানে এটা প্ৰজন্ম হতাশ হৈ গৈছে এই কথাটো মোৰ কাৰণে বহুত ডাঙৰ কথা কোনোবাই মোক ৰাতি ফোন কৰি এনেকৈও কৈছে বাইদেউ আপোনাক মই লগ পোৱা নাই মই তেখেতৰ নামটো পাহৰিলোঁ কিন্তু এইটো মোৰ জীৱনৰ বাবে সদায় মনত থাকিবলগীয়া এটা কথা বাইদেউ আপোনাক মই লগ পোৱা নাই আপোনাক মই দেখিছোঁ চিনি পাওঁ ক'ৰবাত এবাৰ দুবাৰ হয়তো লগ পাইছে চাগে ভালদৰে কথা পাতিব পৰা নাই মোৰ এজনী ছোৱালী হৈছে মই ছোৱালীজনীৰ নামটো জ্ঞানশ্ৰী ৰাখিছোঁ আৰু বিচাৰিছোঁ যে আপোনাক কথাটো জনাওঁ মোৰ পত্নীও আছে ছোৱালীজনী আমাৰ কোচতে আছে আপোনাক জনাইছোঁ গতিকে এইটো মৰম আৰু প্ৰত্যেকটো দিনেই য'ত আপোনাক কোনোবাই কৈ থাকে যে তুমি চাকৰিটো কিয় কৰিলা তুমি তাতহে তোমাৰ বেছি প্ৰয়োজন এই বিশ্বাসটো এতিয়া মই কালিৰ দিনটোত বঙাইগাঁও গৈছোঁ তাতো এজন বড়ো বৰদেউতা তেওঁ কৈছে যে
তোমাক তেনেকৈ বেছি ভাল লাগিছিল গতিকে এই কথাখিনি যে 2টা বছৰ ৰাজনীতি কৰি 2.5 বছৰৰ ব্ৰেক প্ৰায় মোটামুটি এই 2.5 বছৰৰ ব্ৰেকত যদি মই 365 দিনৰ 365 দিন ইনটু মানে 2.5 বছৰ মই শুনি আছোঁ তেন্তে মই ভাবোঁ যে মই কি কৰিব পাৰিলোঁ মই নাজানো মই কিমান সক্ষম হ'লোঁ মই নাজানো কিন্তু ৰাইজে মোক সক্ষম কৰি তুলিলে ৰাইজে মোক আদৰি ল'লে গতিকে মই সেইখিনিলৈকে মোক সফল বুলি ভাবোঁ হয় বাকী বেলেগ দলবিলাকে কেতিয়াবা আপোনাক বিচাৰিছিলেনে যে আহক আমাৰ দলত জইন কৰক বিচাৰিছে এইটোতো আৰম্ভণিৰ পৰাই ৰাইজৰ দলত যোগদানৰ আগতো আৰু যোগদানৰ পাছত মই চাকৰি কৰিবলৈ যোৱাৰ শেষৰটো ইণ্টাৰভিউ পৰ্যন্ত মোক কোনোবা সাংবাদিক কোনোবা দলৰ ডাঙৰ নেতা বেলেগ ব্যক্তি মোক যথেষ্টই প্ৰতিশ্ৰুতিও দিয়া হৈছে কিন্তু মই ভাবিছিলোঁ যে সেই প্ৰতিশ্ৰুতিখিনিৰ লগত মোৰ আদৰ্শৰ বৰ ডাঙৰ সংঘাত আছিলে গতিকে মই তেনে প্ৰতিশ্ৰুতিত মোহাচন্ন হৈ আদৰ্শ আৰু ৰাইজৰ বিশ্বাসক কুঠাৰাঘাত কৰাতকৈ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বলৈ চাকৰিটো কৰাটো বেছি দৰকাৰী বুলি ভাবিলোঁ চ' মানে সেই ৰাজনীতিৰ পৰা আপুনি তাৰপিছত আহি গ'ল চাকৰিলে ত' সেই কথাখিনি অলপমান ক'ব নেকি মানে কেনেকৈ ভাবিলে কিয় ভাবিলে বা আহি পেলাই আপোনাৰ যি অভিজ্ঞতা বৰ্তমান চাকৰিটো নকৰোঁ বুলি মই প্ৰথমতেও ভবা নাছিলোঁ যেতিয়া PhDৰ মাজৰ সময়তে মই ৰাজনীতিলৈ আহিছোঁ থেচিছখন প্ৰথমবাৰ থেচিছখন লিখি মোৰ গাইডক দি মই সেইদিনা ৰাতিপুৱা দি 4টা বজাত ৰাতি নুশুই 4টা বজালৈকে এইটো 2021 নিৰ্বাচনৰ আগত যিদিনা মই ৰাইজৰ দলত জইন কৰিছোঁ সেইদিনা ৰাতিপুৱা 4টা বজাত মই মোৰ থেচিছৰ ফাৰ্ষ্ট যোনটো ড্ৰাফ্ট আছিলে তো মই মেমক পঠাই মই জইন কৰিছোঁ মেইল কৰি মই পাৰ্টিত জইন কৰিছোঁ আৰু থেচিছৰ ড্ৰাফ্ট মানে সেইটো ড্ৰাফ্টৰটো বহুত মডিফিকেশ্যনছ থাকে সেইটো জাষ্ট প্ৰিলিমিনাৰী কথাখিনি আছিলে অখিলদাৰ নিৰ্বাচনৰ সেই ভৰপক সময়তো মই ৰাতি টকশ্ব' গৈছোঁ সন্ধিয়া ৰাতি আহি গোটেই ৰাতি মই PhDৰ থেচিছ লিখিছোঁ কেমেষ্ট্ৰি আৰু পলিটিক্স দুটা সম্পূৰ্ণ বিপৰীত বস্তু মই ৰাতি টকশ্ব' গৈছোঁ উভতি আহি গোটেই ৰাতি নুশুই ৰাতিপুৱা 8টা-9টা বজালৈকে মই PhD থেচিছ লিখিছোঁ ৰাতিপুৱা মই শুইছোঁ ৰাতিপুৱা মানে শোৱাৰ ছিষ্টেমটোৱে চেঞ্জ হৈ গৈছিলে শোঁ 9টামান বজাত 8টামান বজাত শোঁ 2টামান বজাত উঠোঁ কি হৈ আছে গম পাওঁ তাৰ মাজত ফুল কেম্পেইনিঙৰ মাজতো শিৱসাগৰ কেম্পেইনিঙতো মই মোৰ থেচিছৰ কৰিবলগীয়া কাম ৰাতি কৰিছোঁ ফুল ডে কেম্পেইনিঙৰ পাছতো লেবেজান হৈ যোৱাৰ অৱস্থাটো মই সেই ডেডিকেশ্যনটো মোৰ পঢ়াৰ ক্ষেত্ৰত কোনোদিন মই সেইটো পৰ্যায়টো কম্প্ৰমাইজ কৰিব খোজা নাছিলোঁ তো PhDটো শেষ কৰাৰ পাছত মই চাকৰিটো নকৰিম বুলি ভবা নাছিলোঁ মই ভাবিছিলোঁ কোনোবা প্ৰাইভেট ইনষ্টিটিউটত সোমালে বেছি ভাল হ'ব কিন্তু নিৰ্বাচন শেষ হোৱালৈকে মোক মানুহে মই ইমান বেছি বিতৰ্কিত আৰু চৰ্চিত হৈ গ'লোঁ যে প্ৰাইভেট ইনষ্টিটিউট এটাইও মোক সহজে ল'বলৈ টান পোৱা হ'ল মই যদি কাৰোবাক বায়'ডাটা দিছোঁ কাকো গৈ মই পাৰ্চনেলি এপ্ৰ'চ কৰা নাই বায়'ডাটা দিছোঁ বা ইণ্টাৰভিউৰ কাৰণে ক'ৰবাত আহিছে বায়'ডাটাখন ছাবমিট কৰিছোঁ ফোন কৰি যেতিয়া গম পাইছে যে মই সেইজনী জ্ঞানশ্ৰী বৰা মোক ইণ্টাৰভিউলৈ মতাই হোৱা নাই গতিকে ইণ্টাৰভিউটো আপুনি যদি এপিয়াৰেই হ'বগৈ নোৱাৰে পিছৰখিনিতো প্ৰশ্নলেই নাহে গতিকে তেনেকুৱা কিছু অভিজ্ঞতা হ'ল তাৰপাছতে মই যিহেতু সৰুৰে পৰা পঢ়িবলৈ শিকিলোঁ বিকল্প কি উপাৰ্জনৰ পথ ওলাব সেই সময়ত ভাবিবলৈ কাৰণ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো এক্সপিৰিয়েঞ্চ লাগে যিটো মোৰ সেই সময়ত নাছিলে মই পঢ়িয়ে থকা মানুহ এটাই সেইটো ঘপকৈ ঢুকি নাপায় মই পোৱা নাছিলোঁ গতিকে সেই কথাখিনিৰ ফালৰ পৰাও আৰু মই আপোনাক কৈছোঁৱেই যে পাৰ্টিৰ ৰেমুনাৰেশ্যন কোনোবাই সহায় কৰাটো সেইটো হিতাধিকাৰী ছিষ্টেম নিচিনাই মই ভাবোঁ মই নিজৰ ভৰিত নিজে যদি থিয় দিব পৰা নাই কাইলৈ পাৰ্টীয়ে যদি কিবা এটা মোৰ দৃষ্টিৰে ভুল কৰিলে যোনটো মই পাৰ্টীৰ মানুহকো সমালোচনা কৰিব লাগে ছাপ'জ অখিল দাই মোক সদায় সহায় কৰিলে তেওঁৰ যেতিয়া ভুলটো হয় মইতো তেওঁকো আঙুলিয়াই দিবলৈ মোৰ দমটো থাকিব লাগিব মোৰ এতিয়াও তাৰ পাছৰ সেই সময়ছোৱাত অখিলদাৰ লগত মোৰ বহুত সংঘাত হৈছে আনকি অখিলদাই চাগে জীৱনত যিমান মানুহে অখিলদাক আটাইতকৈ বেছি সমালোচনা কৰা মানুহ অখিলদাই পাইছে মই চাগে তাৰ ভিতৰত অন্যতম বুলি অখিলদাই নিজেও ক'বলৈ বাধ্য হয় চাগে কেনেকুৱা ক্ষেত্ৰত মানে আপোনালোকৰ সেই সংঘাতবিলাক হৈছিলে যিকোনো ক্ষেত্ৰত তেতিয়াও পাৰ্টিৰ মিটিঙত তাৰ পাছৰ পৰ্যায়টো এতিয়াও ৰাজনীতিত নাথাকিলেও তেওঁৰ লগত ব্যক্তিগত সম্পৰ্কত যেতিয়াই কথা পাতোঁ তেতিয়াই তৰ্ক বিতৰ্কই হয় বহুত সময়ত অখিলদাই কয় যে ৰচোন এইটো টকশ্ব' চলা নাই মানে টকশ্বৰ পৰ্যায় এটালৈ গুচি যায় কথা বতৰা পাতিলে গতিকে তেওঁক লৈ যথেষ্ট সমালোচনা কৰিব লগা মোৰ তেতিয়াও আছিল
এতিয়াও আছে আৰু সমালোচনা নকৰাকৈ আপুনি অন্ধভাৱে সমৰ্থন কৰা উচিত নহয় বুলি মই ভাবোঁ সমালোচনা থাকিবই লাগিব কিন্তু দলৰ মজিয়াৰ ভিতৰত এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত কৰা উচিত কাৰণ সেইটো সমালোচনা কৰা মানে ভুলটো দেখুৱাই দিয়া কিন্তু তাক 10জনৰ আগত গৈ কৈ দিয়াটো উচিত নহয় গতিকে এইখিনি ক্ষেত্ৰত মই ভাবোঁ যে মই যদি কাৰোবাৰ ওচৰত সদায় কাৰোবাৰ সহায়ত চলি থাকোঁ মোৰ সেই নিজৰ সেই হেৰিটো নাথাকিলেহেঁতেন দম বুলি যোনটো আমি কওঁ সেই নিজৰ ওচৰতে মোৰ নিজস্বতাটো নাথাকিলেহেঁতেন স্বাভিমানটো ক'ৰবাত মোৰ হেৰাই গ'লহেঁতেন গতিকে মই সেই সময়ত কিবা এটা কৰাটো প্ৰয়োজনীয় বুলি ভাবিছিলোঁ কলেজৰ চাকৰিটোৱে একমাত্ৰ উপায় হ'ব বুলি ভবা নাছিলোঁ কিন্তু মই সেই সময়খিনিলৈকে বিকল্প বিচাৰি নাপালোঁ প্ৰথম বছৰ মই চাকৰি এপ্লাই কৰা নাই তাৰ পাছত মোৰ বিশ্ববিদ্যালয়ৰ যিকেইগৰাকী শিক্ষক আছিলে আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বহুত ছাৰহঁতে দুখ পাইছিল যে ইমান বেছি মাৰ্কছ থকাৰ পাছত আমাৰ PhD নোহোৱাখিনিয়েও চাকৰি পালে অলৰেডি মোতকৈ এবছৰ আগতেই পালে আৰু PhD থাকি যথেষ্ট ভাল মাৰ্কছ থকাৰ পাছত মই API স্ক'ৰ অসমৰ ভিতৰতে হায়েষ্ট হোৱা সময়তো মই চাকৰি এপ্লাই নকৰিলোঁ মই এপ্লাই নকৰিলোঁ প্ৰথম বছৰ কাৰণ মই ইচ্ছাই কৰা নাছিলোঁ চাকৰিটো কৰিবলৈ ছাৰ বাইদেউসকলে বহুত দুখ পালে আৰু বিশ্ববিদ্যালয়ৰ এলুমিনি মিটত মোক ছাৰ বাইদেউসকলে এটাই কৈছিলে ৰিকুৱেষ্ট কৰিছিলে যে তুমি যিটো বিষয়ত নিজৰ জীৱনৰ 30 বছৰ সময় দিলা PhD কৰিছা ইমান সময় খৰচ কৰিলা সেই বিষয়টোক মৰ্যাদা দিয়াচোন তুমি আমিতো তোমাৰ পৰা আশা কৰোঁ তুমি চাকৰিটো কৰা কিমান দিন কৰা সেইটো বেলেগ এটা কথা তুমি এপ্লাই কৰা চাকৰিটো পোৱাচোন এবাৰ তাৰ পাছতে লাগিলে তুমি নোৱাৰিলে নকৰিবা বা যেইকেইদিন পাৰা সেইকেইদিন কৰিবা কিন্তু তুমি যিটো বিষয়ত পঢ়িলা তুমি যে এই ক্ষেত্ৰতো সঁচাকৈ আগবঢ়া এইটোতো মানুহক আমিও ক'বলৈ বিচাৰোঁ তো তুমি এপ্লাই মোৰ ষ্টুডেণ্ট বুলি গতিকে ছাৰ বাইদেউসকলক মই এলুমিনি মিটত কথা দি আহিছিলোঁ যে মই এপ্লাই কৰিম বুলি কওঁতে আকৌ কৰিম নে নকৰিম এইটো কথা দিয়া নাছিলোঁ চাকৰিটো কৰিব পাৰিম নে নোৱাৰিম ময়ো মানসিকভাৱে প্ৰস্তুত হোৱাও নাছিলোঁ তাৰপাছত বহুখিনি ভাবি চিন্তি চাকৰিটো কৰাটোৱে সেই সময়ত মোৰ স্বাস্থ্যৰো সমস্যা হৈছিল টিউমাৰ হৈছিলে মানসিকভাৱে মই কৈছোঁৱে যে মই ডিপ্ৰেশ্যনতো আছিলোঁ যথেষ্ট সেই সময়ত গতিকে মোক জিৰণিৰো প্ৰয়োজন 23ত মই চাকৰি পাইছোঁ সেই 22ৰ শেষৰ ফালৰ পৰা মোৰ শাৰীৰিক অৱস্থা বেয়া হৈ গৈছিলে আৰু যেতিয়া আপুনি হস্পিটেলৰ বেডত গৈ পইচা নাইকিয়াটো উপলব্ধি কৰে সেইটো বৰ ডাঙৰ ৰিয়েলাইজেশ্যন যে মই অখিল দাক সুধিলে মোক সহায় কৰি দিব বেলেগ কোনোবাই কৰি দিব মোৰ মায়ে কৰি দিব কিন্তু কথাটো হ'ল মই যদি নিজৰ ট্ৰিটমেণ্টৰ খৰচটো নিজে উঠাব নোৱাৰোঁ কাইলৈ মই মানুহৰ বিপদত কেনেকৈ সহায় কৰিম সেই পৰ্যায়টোলৈকে মই কেনেকৈ যাম এই প্ৰশ্নটো মোৰ বাবে সেই সময়ত ডাঙৰ প্ৰশ্ন মই এতিয়াও টিউমাৰ ভাল হোৱা নাই চেকআপত গৈ থাকোঁ কিন্তু সেই সময়ছোৱাত গোটেই কথাবোৰ মিলি মই মানসিকভাৱেও যথেষ্ট যে নাই নহয় মোক জিৰণিও লাগে আৰু 24/7 ৰাজনীতি কৰা হেৰি এটাত মই কামটোতো কম্প্ৰমাইজ কৰিব নোৱাৰোঁ মই কৰিলে ভালকেই কৰিম নোৱাৰিলে জিৰণি ল'ম গতিকে গোটেইখিনি ভাবি যে নাই জিৰণি লোৱাটো প্ৰয়োজনীয় আৰু কেতিয়াবা এনেকুৱা হয় যদি আমি জানো যে শত্ৰুপক্ষ বহুত শক্তিশালী আগৰ দিনৰ ৰজাবোৰৰ কথা চাওঁ বহুত সময়ত তেওঁলোকে কোনোবাই সন্মুখতে যুঁজি দিয়ে যিকেইটা সৈন্য আছে লাভটো কি হয় সৈন্যও মৰে নিজৰো অৱস্থা বেয়া হয় নিজেও মৰে আৰু বহুতে কি কৰে পলাই গুচি যায় হয়নে আঁতৰি দিয়ে যুদ্ধক্ষেত্ৰৰ পৰা পলাই প্ৰস্তুতি চলায় অস্ত্ৰ শস্ত্ৰ ট্ৰেইনিং লয় আৰু তাৰপাছত যুদ্ধলৈ নামে গতিকে মই ভাবোঁ যে যদি আমি প্ৰেক্টিকেলি কথাটো ভাবোঁ যুদ্ধ এখন জিকিম বুলি ভাবোঁ সেই প্ৰস্তুতিটো প্ৰয়োজনীয়তা আছে হয় সকলোবিলাক ফালৰ পৰা আপোনাৰ যেনেকৈ প্ৰাইভেট কলেজত এপ্লাই কৰোঁতে ধৰক আপোনাক বিচৰা নাছিলে চৰকাৰী ক্ষেত্ৰত তেনেকুৱা হৈছিলে নেকি ধৰক চৰকাৰীত যেতিয়া এপ্লাই কৰিছিলে আপোনাৰ নামটো দেখিলে কিবা এটা বেলেগ ধৰণে ৰিয়েক্ট কৰে হৈছে এইটো বহুত বিতৰ্কিত কথা মোৰ কলেজৰ চাকৰি আপুনি জানে কলেজৰ চাকৰি API স্ক'ৰ যাৰ হায়েষ্ট থাকে তাকে দিয়া হয় ইণ্টাৰভিউত মেক্সিমাম 3 থাকে মোৰ এনেকুৱাও হৈছে যে মোতকৈ 2 কম থকাজনেও পাইছে মই পোৱা নাই সেইটো কেনেকৈ সম্ভৱ হৈছিলে সেইটো হয়তো মোক ইণ্টাৰভিউত 0 দিয়া হৈছে তেওঁক সম্পূৰ্ণ মাৰ্ক দিয়া হৈছে আৰু বহু সময়ত এনেকুৱাও হৈছে যে মোক ইণ্টাৰভিউত কোনো কেমেষ্ট্ৰি কুৱেশ্যনেই সোধা নাই ৰাইজৰ দলৰ কি হ'ব তুমি ৰাজনীতি কৰিলে কোনে মানে তুমি ৰাজনীতি এৰিলে কি হ'ব মানে বেলেগ কিবা কিবি মূল্য বৃদ্ধিৰ ওপৰত প্ৰশ্ন সোধা হৈছে গতিকে বেলেগ কিবা কিবি প্ৰশ্ন সোধাৰ লগে লগে মই জানো যে যিটো পৰ্যায়লৈকে মোৰ কম্পিটিশ্যনত বেলেগ কেণ্ডিডেট আছে মোক ইণ্টাৰভিউত ছিলেক্ট কৰা হোৱা নাই আৰু এনেকুৱাও আছিলে যে মোৰ অসমৰ ভিতৰতে মই কৈছোঁৱে যে কলেজৰ চাকৰিত আপোনাক ৰখাব নোৱাৰে যদি আপোনাৰ মাৰ্কছ ভাল হয় গতিকে মেট্ৰিকৰ পৰা মাষ্টাৰ ডিগ্ৰীলৈকে গোটেইখিনি PhD মাৰ্ক গোটেইখিনি ৰিচাৰ্চ পেপাৰৰ মাৰ্ক ফিক্স ন গতিকে মই নিজেও জানিছিলোঁ যে মোক ৰখাব নোৱাৰে গোৱালপাৰাত
পাম সেইকেইটা দিনত অসমৰ যিকোনো স্থানতে যদি সেই ইণ্টাৰভিউটো হ'লহেঁতেন আপুনি পালে মই যে পামেই সেইটোক লৈও মই চিয়'ৰ আছিলোঁ কাৰণ মই ইণ্টাৰভিউ দিবলৈ যোৱাৰ 3 দিন 4 দিন আগতো মোক আপুনি যদি দেখে মোক মিডিয়াত দেখিব নিউজত দেখিব কাৰণ দিবতো লাগিবই ময়ো চিয়'ৰ তথাপিতো মই এইটো ক্ষেত্ৰত গোৱালপাৰা কলেজৰ অধ্যক্ষ গভৰ্ণিং বডি তেওঁলোককো ধন্যবাদ জনাব বিচাৰোঁ কাৰণ যোগ্যতাটোক কোনোবাৰ মান্যতা দিছে তেখেতসকলে মোৰ যিহেতু হায়েষ্ট মাৰ্ক আছিলে মই পাবলগীয়া আছিলে সেইখিনিৰ পৰা মোক অন্ততঃ তেওঁলোকে বঞ্চিত নাই কৰা আৰু ছাৰে কৈছেও যে কণ্ট্ৰভাৰ্চিয়েল মানুহ মানে বিতৰ্ক হয় বহুতে ভয়ো খাইছে কিন্তু সেইটো ক্ষেত্ৰত কিন্তু মোক ছাপোৰ্ট কৰিছে গোৱালপাৰা কলেজে ছাপোৰ্ট কৰিলে তাৰ পাছৰ সময়খিনি এজ এন এছিষ্টেণ্ট প্ৰফেচাৰ আপোনাৰ অভিজ্ঞতা কেনেকুৱা বৰ্তমানলৈকে ভাল লগা মই আগতো শিক্ষকতা কৰিছিলোঁ কেভিত কৰিছিলোঁ পলিটেকনিকত কৰিছিলোঁ ভাল লগা আছিলে এতিয়া আৰু ভাল লগা কাৰণ ছাত্ৰ ছাত্ৰীখিনি বুজন বয়সৰ তেওঁলোকৰ লগত সম্পৰ্কটো মোৰ বহুত ভাল তেওঁলোকে নিজৰ দুখ সুখৰ কথাও কয় আৰু বহু সময়ত বন্ধুত্বৰ এটা সম্পৰ্কৰ নিচিনাও হৈ উঠিছে তেওঁলোকৰ লগত আমি ক'ৰবাত লৈও গৈছোঁ ফিল্ড ট্ৰিপত লৈ গৈছোঁ মই এইটো ভাল লাগে যে সেই ব্যৱধান এটা নাথাকে ব্যৱধান এটা নাথাকিলে ছাত্ৰ ছাত্ৰীয়ে নিজৰ সমস্যাৰ কথাও মানসিক সমস্যাৰ কথাও আহি ক'ব পাৰে ছাত্ৰ ছাত্ৰীয়ে নিজৰ ঘৰুৱা সমস্যাৰ কথাও আহি ক'ব পাৰে কেতিয়াবা কোনোবাই আহি কান্দি দিবও পাৰে গতিকে মই তেনে এজন শিক্ষকেই হ'ব বিচাৰোঁ যাৰ লগত ছাত্ৰ ছাত্ৰীৰ সেই আত্মীয় সম্পৰ্ক এটা থাকে আৰু সেই সম্পৰ্কটো মোৰ গোৱালপাৰা কলেজৰ ছাত্ৰ ছাত্ৰীখিনিৰ লগত হৈ গৈছে সেইটো মোৰ বাবে বহুত ভাল লগা দ্বিতীয়তে কলেজৰ গোটেই এনভাইৰনমেণ্টটো ষ্টাফ যিসকল কলিগ আছে মই প্ৰথম যাওঁতে ভাবিছিলোঁ কিদৰে বা মোক গ্ৰহণ কৰিব কাৰণ যথেষ্ট কণ্ট্ৰভাৰ্চি হৈছিল গোটেই অল আছাম জুৰি এটা কণ্ট্ৰভাৰ্চিয়েল চিটুৱেশ্যন হৈ গৈছিল কলেজখনে বা কেনেদৰে ভাবিব কলেজখনেও কিজানি মোক বেয়া পাইছে এই কণ্ট্ৰভাৰ্চিবোৰৰ বাবে এনেকুৱা মনতে ভয় এটা আছিল মোক কিদৰে গ্ৰহণ কৰিব কিন্তু মই যেনেদৰে মানুহে সেই জ্ঞানশ্ৰী বৰাক চায় টিভিৰ পৰ্দাত দেখি ক'ৰবাত বিতৰ্কত দেখি সেই জ্ঞানশ্ৰী বৰাজনী নহয় মই যিজনী ৰিয়েল লাইফৰ জ্ঞানশ্ৰী বৰা শিক্ষক বা মই আগৰ খুব উৎপতীয়া ছোৱালী এজনী আছিলোঁ উৰি ফুৰি ভাল পাওঁ ঘূৰি ফুৰি ভাল পাওঁ হয় সেই হিচাপত মই যোৱা 2.5 বছৰ গোৱালপাৰা কলেজত জীয়াই আছোঁ উৎপাত কৰিছোঁ ফুৰিব গৈছোঁ লগৰখিনিৰ লগত ভাত খাইছোঁ আড্ডা দিছোঁ পাৰ্টি কৰিছোঁ গতিকে এই ব্ৰেকটো মোৰ মানসিক অৱস্থাটোৰ বাবে বহুত বেছি দৰকাৰীও আছিল আৰু আটাইতকৈ ডাঙৰ কথা সম্পৰ্ক এনে কিছুমান কলিগ পাইছোঁ মই বহুত সময়ত ভাবিছিলোঁ যে যিটো বন্ধুত্ব আমি পঢ়ি থাকোঁতে PhD কৰি থাকোঁতে বন্ধুত্বটো বেলেগ থাকে সেই সম্পৰ্কটো বেলেগ কিন্তু চাকৰি কৰা অৱস্থাত সেই সম্পৰ্কটো পামনে নাই মানে কিবা বেয়া পোৱাপুই থাকিব নেকি অলপ জেদ ভাৱ থাকিব নেকি হিংসা থাকিব নেকি তাতে মোৰ লাইফটো অলপ আনতকৈ বেলেগ গতিকে এই বস্তুটোত মোক কিদৰে ল'ব কিন্তু মই এনে কিছু মানে বন্ধু পালোঁ এই পিৰিয়ডটোত এনে কিছু দাদা ভাইটি ভণ্টি বুলিয়ে কৈছোঁ কলিগ বুলি কোৱাতকৈ আচলতে কাৰণ সেই সম্পৰ্কটো আত্মীয় সম্পৰ্কলৈ হ'ল যাৰ লগত মই কান্দিব পাৰোঁ যাৰ লগত মই ৰিয়েল জ্ঞানশ্ৰীজনী হৈ মোৰ ৰিয়েলিটিটো খুলি দিব পাৰোঁ যাৰ লগত মই মোৰ দুৰ্বলতাবোৰ এক্সপ্ৰেছ কৰিব পাৰোঁ নহ'লে সামাজিক জীৱনত আপুনি নিজৰ দুৰ্বলতা আনৰ আগত প্ৰকাশ কৰিবলৈ 100 বাৰ ভাবিব লাগিব কান্দিবলৈ চকুৰ পানী টুকিবলৈ 100 বাৰ ভাবিব লাগিব গতিকে মই ভাবোঁ যে মোৰ যোনখিনি মানসিক অৱস্থা আছিলে হঠাৎ সলনি হৈ যোৱা জীৱনটোৰ কাৰণে আহিছিলে সেই অৱস্থাটোৰ পৰা নিজক সম্পূৰ্ণৰূপে আকৌ সাহসী কৰিবলৈ আকৌ শক্তিশালী কৰিবলৈ কলেজখনে মোৰ বহুত ডাঙৰ ভূমিকা এটা ল'লে ছাত্ৰ ছাত্ৰীয়ে বহুত ডাঙৰ ভূমিকা এটা ল'লে আৰু মোৰ ওচৰে পাজৰে গোৱালপাৰাত থকা যিসকল মানসিক চাপটো বহুত কমি যায় যেতিয়া আমি ছাত্ৰ ছাত্ৰীৰ মাজত থাকোঁ এনেকুৱা এটা সময় হৈছিলে ৰাজনীতিত থকাত মই ক'ৰবাত খাবলৈ লগৰ এজনৰ লগত ওলাই যাবলৈ ভয় কৰিবলগীয়া হৈছিলে যে কেনেকৈ ল'ব মানুহে কোনোবা লগৰ এজন আহিছে লগ কৰিবলৈ ৰেষ্টুৰেণ্ট যাম চিনেমা এখন 10 বাৰ ভাবিবলগীয়া হৈছিলে আৰু তাতকৈ বেছি ভয় লাগিবলগীয়া হৈছিলে কাৰোবালৈ মেছেজ এটা কৰোঁতে কাৰোবাৰ লগত কথা এটা পাতোঁতে ফোনত পুৰণা বন্ধুখিনিৰ পৰা আঁতৰি গৈছিলোঁ তেওঁলোকে ফোন কৰিলে মই ধৰিব নোৱাৰোঁ এটা গেপ আহি গৈছিলে মোৰ গোটেই বন্ধুখিনি ডিব্ৰুগড়ত আছে গুৱাহাটীত মোৰ কোনো নাছিলে তেনেকুৱা নতুন চিনাকি কিন্তু কলেজখনত যোগদান কৰাৰ পাছত সেই সম্পৰ্কবোৰ মই আকৌ পালোঁ বন্ধুত্বৰ সম্পৰ্ক গতিকে সেই মানুহখিনি ইমান বিশ্বাস কৰিব পৰা মানুহো পালোঁ যাক মই সেই সকলোবোৰ কথা খুলি ক'ব পাৰোঁ আৰু এই বস্তুটো আচলতে প্ৰত্যেকজন মানুহৰ জীৱনত বিশেষকৈ সামাজিক জীৱনত থকা মানুহৰ ক্ষেত্ৰত
মই ভাবোঁ যে সুস্থ মানসিক অৱস্থা এটাৰে জীয়াই থাকিবলৈ প্ৰয়োজন এইটো বস্তু অতি প্ৰয়োজনীয় হয়, মানুহ আপোন মানুহৰ অতি বেছি প্ৰয়োজনীয় এতিয়া বৰ্তমান আপুনি মহিলা সবলীকৰণৰ ক্ষেত্ৰত বহুতো তেনেকুৱা ধৰণৰ ভূমিকা লোৱা দেখা পাইছোঁ হয়। আপুনি ইনফ্লুৱেঞ্চাৰ হিচাপত বিভিন্ন ঠাইত যায় চ' সেই ক্ষেত্ৰত আপুনি এজ এ একাডেমিচিয়ান কাম কৰি আছে লগতে ইনফ্লুৱেঞ্চাৰ হিচাপতো আপোনাৰ যথেষ্ট হয়তো কষ্ট হৈছে বহুত হয় বহুত কষ্ট হৈছে মানে কলেজৰ পৰা ছুটি নাথাকে লিমিটেড আৰু যিকেইটা ছুটি আছিলে মই মোৰ মা দেউতাৰ ট্ৰিটমেণ্টৰ নামতে খৰচ কৰিবলগীয়া হ'ল দেউতাক বেংগলোৰ লৈ যাব লগা হৈছিল অলপ দিনৰ আগত মাও হস্পিটেলাইজড হৈ আছিলে বাকী সময়খিনি কিন্তু ৰাইজে সহায় কৰি দিছে মানে এনেকৈ কয় যে বাইদেউ আপুনি নিজে দিনটো দিয়ক আপুনি যেতিয়া আহিব পাৰে সেইমতে আমি অনুষ্ঠানটো আয়োজন কৰিম আজি প্ৰথমখন মিটিং বহিছে ডেটটো আপুনি ক'লেই হ'ব খালি আপুনিয়ে আহিব লাগিব কোনোবাই কৈছে যে বাইদেউ আপুনি ৰাতি আহি 9টাত পালেও হ'ব আপুনি কলেজৰ ডিউটি শেষ কৰি ৰাতি আহক আমি ৰাতি মানুহ গোটাম গতিকে মোৰ এনেকুৱা হৈছে এতিয়াও মই 24/7 কাম কৰি আছোঁ চাগে মই কলেজ শেষ কৰোঁ 4টা বজাত শনিবাৰে কেতিয়াবা এঘণ্টা সোনকালে ওলাব পাৰোঁ 4টাত শেষ কৰি 5টাত বা 4:30টাত মই ওলাই যাওঁ নামনি অসমৰ হ'লে কোনোবা এটা অনুষ্ঠান কেতিয়াবা গৈ ৰাতি 7টা 8টা 9টা 11টাতো মঞ্চত উঠাইছে মোক মানুহক কথা কওঁ তেওঁলোকৰ লগত কথা পাতোঁ সমস্যাবোৰৰ বুজ লওঁ উভতি আহি ৰুম পাওঁ ৰাতি 1টা 2টা 3টা বাজে আকৌ পিছদিনা ৰাতিপুৱা কলেজলৈ যাওঁ গতিকে মই খোৱা সময়টো কমি গৈছে কিন্তু মই যিহেতু সমাজৰ কাৰণে নিজক উচৰ্গা কৰিব বিচাৰোঁ মই খোৱাটোতকৈ বেছি মানসিক শান্তিটো মানুহৰ মাজত থাকিয়ে পাওঁ আৰু মানুহখিনিও যে সেইদৰে সুবিধাও কৰি দিছে আজি উজনিত ক'ৰবাত অনুষ্ঠান এটা হ'লে মোক বহুত আগতীয়াকৈ মানে জানে যে ছুটিৰ প্ৰব্লেম আছে ছুটিৰ প্ৰব্লেম আছে যে আপুনি আহিব লাগিব আমি ডেটটো সেইমতে মিলাই ল'ম গতিকে বন্ধ দিন মিলাই দিয়ে এইদৰে যদি মানুহে সহযোগ কৰে চলি থাকে তেতিয়াতো চলি থাকিব হয় চলি আছে এতিয়া ছ'চিয়েল মিডিয়াটোত আজিকালি বহুতো বিতৰ্কিত আমি কিছুমান ভিডিঅ' দেখিবলৈ পাওঁ AI জেনেৰেটেড হওক বা মানুহে হ'লেও মানে নিজে ফেমাছ হ'বলৈ ভাইৰেল হ'বলৈ বিভিন্ন ধৰণৰ কিছুমান কাণ্ড কৰে চ' সেই ক্ষেত্ৰত মহিলাসকলেও কিন্তু পিছ পৰি থকা নাই বেছিকেহে কৰা দেখা পাওঁ চ' সেই ক্ষেত্ৰত আপুনি কি ভাবে যে ছ'চিয়েল মিডিয়াটো আমি বেয়াকৈ ব্যৱহাৰ কৰিছোঁ নেকি কেনেকৈ ব্যৱহাৰ কৰিব লাগে আচলতে ছ'চিয়েল মিডিয়া বহুতে ভালকৈ ব্যৱহাৰ কৰিছে আৰু বহুতে বেয়াকৈ ব্যৱহাৰ কৰিছে বেয়াকৈ ব্যৱহাৰ কৰাসকলে কিদৰে কৰিছে আপুনিও দেখিছে ময়ো দেখিছোঁ লাইক ভিউজৰ স্বাৰ্থত আশাত মানুহে এনেকুৱা এটা চূড়ান্ত পৰ্যায়লৈও কিছুমান মানুহ অসমৰে গৈছে যোনটো ক'বলৈও পাতিবলৈও লাজ অসভ্যালি চূড়ান্ত অসভ্যালি সেই মোবাইলটো ইউটিউবটো ইনষ্টাগ্ৰামটো খুলি যেতিয়া সৰু ল'ৰা ছোৱালী এটাই চাব তেওঁলোকে কি শিকিব তেওঁলোকৰ মানসিক অৱস্থাটোত কি প্ৰভাৱ পৰিব এইটো বৰ ভয় লগা কথা এইটো চূড়ান্ত বেয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ কথাটো মই ক'বলৈ নাযাওঁ মানুহে নিজকেই ইমান বেছি উলংঘন প্ৰদৰ্শন কৰিছে ইমান তললৈ নামিছে যে সেইটোৱে বৰ ভয় লগা কথা আৰু এই কথাবোৰ কিন্তু নিয়ন্ত্ৰণ নহ'লে বেছি বেয়ালৈ যাব কাৰণ আজি যেতিয়া 16-17 বছৰীয়া 13-14 বছৰ আজিকালি ল'ৰা ছোৱালীবোৰ মানসিকভাৱে কম বয়সতে পৰিপক্ক হৈ উঠে তেওঁলোকে যেতিয়া মাক দেউতাকৰ ইউটিউবটো খুলি ফেচবুকটো বা ইনষ্টাগ্ৰামটো খুলি এনেকুৱা কিবা কিবি দেখে তেওঁলোকৰ মানসিক অৱস্থাটোত যিটো প্ৰভাৱ পৰিব সেইটো দীৰ্ঘস্থায়ী প্ৰভাৱ সেইটো আমি নাইকিয়া কৰিব নোৱাৰোঁ আৰু এটা ছাৰ্ভেও চলোৱা হৈছিলে নতুন ইনষ্টাগ্ৰামৰ 18ৰ তলত সৰু ল'ৰা এটাৰ ইনষ্টাগ্ৰাম একাউণ্ট এটা খুলি ফাৰ্ষ্ট ইউজাৰ হিচাপে স্ক্ৰল কৰিব দিয়া হৈছিলে স্ক্ৰল কৰোঁতে দেখা হৈছিলে যে অলপ সময়ৰ পাছত এডাল্ট কণ্টেণ্ট আহি যায় আৰু যদি এডাল্ট কণ্টেণ্টটো 2-3টা স্ক্ৰল কৰে এডাল্ট কণ্টেণ্টেই ভৰি যায় তাৰমানে সেই ফিল্টাৰটো নাই যে কম বয়সীয়া ল'ৰা এজনৰ ক্ষেত্ৰত এডাল্ট কণ্টেণ্ট এলগৰিডিমে দেখাবলৈ নাই দেখাইছে ব্লক কৰিব লাগে গতিকে এই কথাবোৰ নিয়ন্ত্ৰণ হোৱাটো দৰকাৰী সামাজিকভাৱেও কিন্তু আমি সক্ৰিয় হোৱাটো দৰকাৰী আমি বহুত সময়ত দেখিছোঁ কোনখিনি মানুহে এনেকুৱা অশ্লীল কথা বতৰা বেছিকৈ ক'বলৈ লৈছে সমাজখনৰেতো একাংশ তেওঁলোকৰ বিৰুদ্ধে কিন্তু আমি কিবা কৰিছোঁ নে নাই আইনে কিবা কৰিছে নে নাই সামাজিকভাৱেও এনেকুৱা কিছুমান স্থিতি গ্ৰহণ কৰাটো মই প্ৰয়োজনীয় হৈ গৈছে বুলি এতিয়া ভাবোঁ আৰু চৰকাৰৰ ফালৰ পৰা কিবা কৰণীয় আছে বুলি নিশ্চয়কৈ একদম আছে মানে এটা লিমিট থাকিব লাগিব আজি চিনেমা হলত প্ৰদৰ্শন কৰিবৰ বাবে চেঞ্চৰ বৰ্ড থাকে হয়নে আজিকালি নেটফ্লিক্সত কিবা এটা বস্তু দিবৰ বাবেও বহু সময়ত তাতো কিছুমান লিমিটেশ্যন লাহে আহিছে লৈছে মই চেঞ্চৰ বৰ্ডৰ নামত আকৌ বাক স্বাধীনতা খৰ্ব কৰাটোৰ কথালৈ মই সমৰ্থন নকৰোঁ দেই যিটো কিছুদিনৰ আগত চলি আছিলে যে চেঞ্চৰ কৰিব লাগে কোনোবাই কিবা কথা ক'ব কোনোবাই কাৰোবাক সমালোচনা কৰিব সেয়া আমাৰ অধিকাৰ সাংবিধানিক অধিকাৰ কোনোবাই ভাল শব্দ বাক্য ব্যৱহাৰ কৰি
যুক্তিসংগতভাৱে সমালোচনা কৰিব কিবা কণ্টেণ্ট প্ৰস্তুত কৰিব সেয়া অধিকাৰ কিন্তু শ্লীলতা আৰু অশ্লীলতাৰ সীমা এটা থাকিব লাগিব হয়নে যে কোনখিনি বস্তু চেঞ্চৰ কৰিব লাগে চেঞ্চৰ মানে এই মানসিক অৱস্থাটোৰ ওপৰত নিৰ্ভৰ কৰি অতি বেছি ভাইলেণ্ট আজিকালি গেমবিলাক বহুত বেছি ভাইলেণ্ট আৰু অত্যন্ত ভাইলেণ্ট গেম খেলি থকা ল'ৰা এজন কিন্তু মানসিকভাৱে খিংখিঙীয়া হৈ যায় খঙত কথা ক'লে মাত মাতিব এনেও মোবাইলটো টিপি থাকিলে মানুহৰ অলপ মানসিক অৱস্থাটো বেলেগ হয় ৰীলটো চাওঁতে চাওঁতে ল'ৰা ছোৱালীৰ ধৈৰ্যটো একাগ্ৰতা একেবাৰে কমি গৈছে কনচেনট্ৰেশ্যন নাইকিয়া হৈ গৈছে গতিকে এইবোৰ ক্ষেত্ৰত বিশেষকৈ এই অসভ্য কণ্টেণ্টবোৰৰ ক্ষেত্ৰত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ব্যৱহাৰ কৰিতো যি কৰিছে আমি দেখিছোঁৱেই সেইবোৰৰ ক্ষেত্ৰত যথেষ্ট বেছি চাইবাৰ চেল সক্ৰিয় হ'ব লাগিব যথেষ্ট বেছি এক্টিভলি গভৰ্ণমেণ্টে ছিষ্টেমটোৱে কাম কৰিব লাগিব কিন্তু সেই ক্ষেত্ৰত কিন্তু ৰাজনৈতিক দলবিলাকো কিন্তু পিছ পৰি থকা নাই আমি দেখিবলৈ পাওঁ কিছুমান ফটো আমি মানে হাঁহি উঠে যে কি কণ্টেণ্ট বনাইছে মানে সাংঘাতিক কিছুমান কণ্টেণ্ট বনাই যোনবিলাক আচলতে ৰিয়েলিটিত নহয় সেইবিলাক আচলতে আমি AI ইউজ কৰি এনেকুৱা কিছুমান কণ্টেণ্ট লাহে লাহে পলিটিকেল পাৰ্টিবিলাকেও বনাইছে ভাল লগা নাই তাতকে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে কথা কোৱাতকে সাধাৰণ মানুহৰ মনৰ কথাটো বেছি ভেলু আছে হয়নে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ব্যৱহাৰ কৰি অদ্ভুত কিছুমান কথা বুলডোজাৰ চলোৱাই দিছে মানুহৰ ওপৰত কিবা কিবি কৰি আছে এইবোৰ কৰি থকাতকে ৰিয়েলিটি যিখিনি ৰিয়েল কথা সেইখিনি দেখুৱাই কণ্টেণ্ট বনালে বেছি ভাল নহয় এইখিনি আচলতে মই ভাবোঁ পলিটিকেল পাৰ্টিবিলাকে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ যদি ব্যৱহাৰো কৰিছে নিজৰ এজেণ্ডা জনাবৰ কাৰণে নিজৰ কিবা বাতৰি জনাবৰ কাৰণে কৰিব পাৰে কিন্তু অদ্ভুত কিবা এটা ৰিয়েলিটি কৰি দেখুৱাবৰ কাৰণে হ'ব নালাগে কাৰণ সেইটো ভুৱা তথ্য সেইটো ভুৱা বাতৰি বিলোৱাৰ দৰে হয় এতিয়া যিহেতু আপুনি একাডেমিকেলি এগৰাকী শিক্ষক হিচাপে যেতিয়া আপুনি ছ'চিয়েল ইছ্যু লৈ পেলাই মাত মাতে চ' সেই ক্ষেত্ৰত বাধা আহে নেকি বাৰু মানে তেনেকুৱা ধৰণৰ কিবা বাধা থাকে নেকি যে আমি মাত মাতিব নোৱাৰোঁ বা তেনেকুৱা মানে ছ'চিয়েল ইছ্যু লৈ মাত মাতিব পাৰি বাধাটো এনেকুৱা যে আজিকালি কলেজৰ ৰুল ৰেগুলেশ্যনবোৰ বহুত সলনি হ'ল চৰকাৰৰ বিৰুদ্ধে মাত মাতিব নোৱাৰি চৰকাৰৰ বিৰুদ্ধে মাত মাতিব নোৱাৰি মানে এইটো সংবিধানে নাই দিয়া নে আমাক নে একচুৱেলি এইটো আচলতে চিষ্টেম ৰুল বনাই দিয়া হৈছে আজিকালি কলেজ শিক্ষকৰ কাৰণে যোনখিনি মডেল কোড অফ কণ্ডাক্ট আছে APSCৰ যোনখিনি লাগে ACS বিষয়া এজনৰ যোনখিনি লাগে সেইখিনিয়ে ৰেগুলেশ্যন এপ্লাই হয় গতিকে সেইটোৰ ক্ষেত্ৰত আগতে কিছুমান স্বাধীনতা থাকিছিলে কলেজৰ শিক্ষিত মানুহ এজনে আচলতে সমালোচনা কৰাৰ অধিকাৰটো থকা উচিত আছিল কিন্তু বৰ্তমান সময়ত কলেজৰ শিক্ষকৰ চৰকাৰী চাকৰিয়াল কলেজৰ শিক্ষকৰ সেই অধিকাৰটো বিশেষকৈ নাই কাৰণ মানে পাৰ্ট অফ দ্য ছিষ্টেম বুলি সেইখিনি অধিকাৰ দিয়া হোৱা নাই দ্বিতীয়তে আপুনি ৰাজনৈতিক কথা ক'ব নোৱাৰে বা ৰাজনৈতিক দলৰ সমৰ্থন কৰিব নোৱাৰে ৰাজনীতিৰ লগত জড়িত হ'ব নোৱাৰে সমান্তৰালভাৱে আমি কিন্তু দেখোঁ যে যদি ৰাজনৈতিক দল এনেকুৱা হয় যোনটো চৰকাৰৰ পক্ষত থাকে বা অৰাজনৈতিক দল অথবা চৰকাৰৰ লগত থকা দল তেনেকুৱা এটা দায়িত্ব লোৱা মানুহো থাকে কিন্তু বিৰোধী পক্ষত সেইটোতো নোৱাৰি আৰু সমালোচনা কৰা সংগঠনৰ লগত দায়িত্বত থাকিলেও দিগদাৰ হয় চ' সেই ক্ষেত্ৰত আপুনি এতিয়া ক'লে যে আগতে পলিটিক্সত আছিলে বৰ্তমান আপুনি কিছু জিৰণি বা নিজকে অলপ শক্তিশালী কৰিবলৈ এই পথটো বাছি লৈছিলে মানে শক্তিশালী বুলি ক'লোঁ মই ইকনমিকেলি বা সেই ফালৰ পৰা অৰ্থনৈতিকভাৱে ভৱিষ্যতে আপোনাৰ কি পৰিকল্পনা আকৌ ভাবেনে যে মই এইটো পথত নোৱাৰিম পলিটিক্সত যাবলৈ ইচ্ছা আছে তেনেকুৱা কিবা আছেনে মনত পৰিকল্পনা ইচ্ছাটো সদায় আছে মই এইটো কথা কেতিয়াও মিছাকৈ কোৱা নাই চাকৰি কৰাৰ সময়তো ৰাজনীতি এৰাৰ সময়তো পলিটিক্সটো মোৰ কাৰণে প্ৰথম ভাল পোৱা আজিৰ দিনত মানে প্ৰথম ভাল পোৱা মানে সেই আমাৰ কম বয়সীয়া প্ৰথম ভাল পোৱা কোৱা নাই আমাৰ জীৱনত সকলোতকৈ বেছি কিবা এটা বস্তুৰ প্ৰতি আশা থাকে নহয় মোৰ কাৰণে আজিৰ দিনত সেইটো ৰাজনীতি গতিকে মই কৈছোঁৱেই যে ব্যক্তিগত জীৱন এটাৰ পৰা আমাৰ যিমান আশা আকাংক্ষা আছে সেই আশা আকাংক্ষাখিনিও মোৰ নাই মই নিজকে সমাজৰ কাৰণে উচৰ্গা কৰি দিব বিচাৰোঁ মোৰ জীৱন সংগীজনৰ লগত বিয়াখন পতাৰ আগতো এইটোৰ ওপৰতে আলোচনা হৈছে ঘৰখনৰ লগতো হৈছে যে মই সমাজৰ বাবে জীয়াই থাকিব খোজা মানুহ তেওঁ তেনেকুৱাই গতিকে মই মোৰ ব্যক্তিগত জীৱনটোতকৈ প্ৰাধান্য সামাজিক জীৱনটোক দিওঁ আৰু সেইটো সকলোৰে বেলেগ বেলেগ সমাজৰ কাৰণে কাম কৰাৰ ৱে বেলেগ বেলেগ হ'ব পাৰে মই মোৰ ক্ষেত্ৰত ৰাজনীতিটোৱে আটাইতকৈ বেছি মানে ভাল পোৱা হিচাপে ভাবোঁ গতিকে মই অনাগত দিনতো আজি জিৰণিত থাকিলেও অনাগত দিনতো ৰাজনীতিলৈকে যাব বিচাৰোঁ কিন্তু বিগত সময়খিনিত আৰু এই যিকেইটা দিন মই চাকৰি কৰি আছোঁ এই সময়খিনিত মই সেই নিয়মটো ভংগ কৰা নাই কাৰণ যিহেতু মই স্ব ইচ্ছাৰে
ইচ্ছাৰে চাকৰি কৰিবলৈ আহিছিলোঁ মোৰ শিক্ষকসকলৰ আশা মা দেউতাৰ আশাখিনি পূৰণ কৰি আৰু মোৰ কলেজখনৰ প্ৰতি এটা দায়বদ্ধতা আছে গতিকে গোৱালপাৰা কলেজৰ কেম্পাছৰ ভিতৰত থকালৈকে মই এগৰাকী অধ্যাপক আৰু কেম্পাছৰ বাহিৰতো এই অধ্যাপনাৰ জীৱন সময়খিনিত মই এজন অধ্যাপক হিচাপে বা সমাজৰ বাবে কাম কৰিব খোজা এজন মানুহ হিচাপে নিজৰ পৰিচয়টো ৰাখিছোঁ কিন্তু বাকীখিনি মোৰ ভৱিষ্যত জীৱনটোৰ সকলোখিনি কথাই ৰাজনৈতিক মোৰ জীৱনৰ আচলতে প্ৰত্যেকটো ৰাতিপুৱা প্ৰত্যেকটো সন্ধিয়া শুই উঠাৰ পৰা ৰাতি শোৱালৈকে সকলো কথাই ৰাজনৈতিক আমি দুয়োজন জীৱনসংগী আমি লগ বৰকৈ আজিকালি নাপাওঁ তেওঁ ব্যস্ত আমি যেতিয়া লগ পাওঁ আমাৰ বেলেগ কোনো পাতিবলগীয়া কথা নাথাকে ৰাজনৈতিক কথাই থাকে গতিকে বাকীখিনি ৰাজনৈতিকে যদি ছাপ'জ এতিয়া অধ্যাপিকা হিচাপত আপুনি পলিটিক্সত অংশগ্ৰহণ কৰিবলৈ বিচাৰিছে ছাপ'জ MLA টিকেট আপুনি পাই গ'ল কোনোবা এটা দলে আপোনাক দিলে মাতিলে আপুনি গ'ল চ' তেতিয়া কি এই যোনটো অধ্যাপিকাৰ চাকৰিটো আপুনি বাদ দিব লাগিব ৰিজাইন কৰিব লাগিব নে কিবা ব্যৱস্থা আছে যে লিয়েনত বা তেনেকৈ কৰিব নাই পাৰে নাই আজিকালি তেনেকুৱা কোনো ব্যৱস্থা নাই আগতে আছিলে কোনোবাই নিৰ্বাচন খেলিম বুলি ভাবিলে বিৰতি লৈ লিয়েনত গৈ নিৰ্বাচন খেলিব পাৰিছিলে হাৰিলে তাৰপাছত বা আকৌ হাৰিলে জইন কৰিব জইন পাৰিছিলে এতিয়া তেনেকুৱা কোনো ব্যৱস্থা নাই আপুনি যদি ৰাজনীতি কৰিম বুলি ভাবে নিৰ্বাচনত খেলাৰ কথাটো মই দূৰৰে কথা কোনোবা ৰাজনৈতিক দলত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি কিবা কাম কৰিম বুলি ভাবে আপুনি চাকৰিৰ পৰা ৰিজাইন দিবই লাগিব গতিকে অনাগত দিনত ময়ো যদি কিবা ভাবোঁ তেতিয়াহ'লে প্ৰথম চাকৰিটো ৰিজাইন চ' তেনেকুৱা আমি দেখিবলৈ পাম বুলি আশা কৰিব পাৰোঁনে ধৰক নেক্সট মাৰ্চ এপ্ৰিল বা মে' মাহত আগন্তুক যি ইলেকশ্যন তাতে সেইটো ২৬ৰ ইলেকশ্যনে ক'ব সেইটো কিছুমান কথাৰ উত্তৰ সময়ৰ ওপৰত এৰি দিয়াটো বেছি দৰকাৰী গতিকে ২৬ৰ নিৰ্বাচনত মই এগৰাকী অধ্যাপক হিচাপে নিৰ্বাচনৰ ডিউটি কৰিম প্ৰিজাইডিং অফিচাৰৰ ডিউটি কৰিম নে ভোট দিম নে মই ক'ৰবাত ষ্টাৰ কেম্পেইনাৰ হিচাপে কেম্পেইনিং কৰিম নে বেলেগ কিবা ৰাজনৈতিক সক্ৰিয়তা থাকিব এই উত্তৰটো সময়ৰ হাতত কিছুমান সদায় ভাবি থাকোঁ কিছুমান কথা এনেকুৱা নহয় যে মই চাকৰিটো গোটেই জীৱন কৰি থাকিব বিচাৰোঁ এনেকুৱা কোনো কথা নাই মই কিছুমান কথা সদায় ভবা যায় মনৰ ভিতৰতে কিন্তু কিছুমান উত্তৰ আচলতে আপুনি কৈ দিব নোৱাৰে সময়েহে ক'ব পাৰিব আৰু যদি মই তেনেকুৱা কিবা সিদ্ধান্ত লওঁ ৰাইজেতো গম পাবই দিয়কচোন এতিয়া আমি শেষৰটো ৰাউণ্ডলৈ আহিলোঁ আমাৰ যোনটো ৰেপিড ফায়াৰ ৰাউণ্ড ইয়াত আমি শ্বৰ্টলি এটা ৱৰ্ডত প্ৰশ্নবিলাক আমি সুধিম আপুনি উত্তৰকেইটা তেনেকৈ দিবলৈ চেষ্টা কৰিব প্ৰথমটো প্ৰশ্ন আজিও ৰাইজৰ দল নে আপোনাৰ মনৰ পৰা ৰাইজৰ দলটো মোৰ বাবে ৰাজনৈতিক দল নহয় এটা পৰিয়াল আৰু মই ৰাইজৰ দলৰ মানুহখিনি মোৰ জীৱনৰ আটাইতকৈ আজিৰ দিনটোতো আপোন মানুহ গতিকে মোৰ জীৱন সংগীজনো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক অখিল গগৈ লুৰিণজ্যোতি গগৈ নে গৌৰৱ গগৈ তিনিওজনে জীৱনত আগবাঢ়ি যাওক কিন্তু মোৰ বাবে আটাইতকৈ ওচৰৰ মানুহজন অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ভাল লগা এটা কথা তেওঁৰ কৰ্মস্পৃহা বাকীখিনি বাদ দিলোঁ দুৰ্নীতি আছে সমালোচনা কৰিব লগা হাজাৰটা কথা আছে কিন্তু মানুহজনে কাম কৰি থাকে আৰু সেইবাবে হয়তো ইমান বিতৰ্ক থকাৰ পাছতো ইমান সমস্যা থকাৰ পাছতো তেওঁ গৈ আছে আৰু সেইটো বহু ৰাজনৈতিক নেতাৰ ক্ষেত্ৰতে সেই কৰ্মস্পৃহাটোৱে আটাইতকৈ ভাল লগা কথা বৰ্তমান চৰকাৰখন কোনটো ক্ষেত্ৰত আটাইতকৈ ভালদৰে সফল হৈছে বুলি ভাবে কোনটো ফিল্ডত মানুহৰ মাজত যুঁজ বাগৰ লগোৱাৰ ক্ষেত্ৰত ভালদৰে সবল হৈছে মানে অসমীয়া মানুহৰ মাজত একতাৰ এনাজৰীডাল ভাঙি ভাই ককাই জাতি জনগোষ্ঠী ধৰ্মৰ নামত বিভাজন অনাৰ ক্ষেত্ৰত আটাইতকৈ বেছি ভালকৈ সফল হৈছে আৰু বাকী ধৰক এতিয়া ডেভেলপমেণ্টৰ কথা কয় সেই ডেভেলপমেণ্টটো আপুনি দেখিছেনে যি ডেভেলপমেণ্টৰ কথা চৰকাৰখনে কৈ পেলাই আকৌ এবাৰ চৰকাৰ আনিম বুলি ভাবিছে আচলতে ডেভেলপমেণ্টটো কৰাটো চৰকাৰৰ দায়িত্ব আৰু সেইখিনি কৰিম বুলি প্ৰতিশ্ৰুতি দিয়ে চৰকাৰ আহে সেইমতে কামো কৰে কিন্তু কথাটো হ'ল প্ৰতিশ্ৰুতি যোনখিনি কথা মূলত দিয়া হয় সেইখিনিৰ ভিত্তিত কাম কিমান হয় জাতি মাটি ভেটিৰ কথা কৈ চৰকাৰ এখন আহি যদি অবৈধ বাংলাদেশীৰ বোজা আমাৰ ওপৰত জাপি দিয়ে জাতি মাটি ভেটিৰ সুৰক্ষাৰ কথা কৈ যদি বাংলাদেশী নিষ্কাশনো নহয় তাৰ প্ৰকৃত কোনো সমাধানো নোলায় অথচ মানুহৰ মাজত যুঁজ বাগৰ লগাই থকা যায় তেতিয়াহ'লে মই ভাবোঁ যে ডেভেলপমেণ্টটো কেতিয়াও ক্ষণস্থায়ী হ'ব নোৱাৰে আজিৰ দিনটোত ৰাস্তা এটা বনাই দিলে সেই ৰাস্তাটোৱে আমাক সুৰক্ষা দিব নোৱাৰে কাইলৈ যদি আমাৰ ল'ৰা ছোৱালীবোৰে এখন সুস্থ সমাজ
নাপায়, পঢ়িবলৈ স্কুল নাপায়, যাবলৈ আমাৰ যদি মণিপুৰ, বাংলাদেশ, নেপালৰ দৰে এটা পৰিস্থিতি হয়, গতিকে সেই ডেভেলপমেণ্টবোৰ সকলো অৰ্থহীন হৈ যাব যদি আমাৰ সামগ্ৰিক ৰাজনৈতিক সামাজিক পৰিৱেশটো চূড়ান্ত অস্থিৰ অৱস্থা এটালৈ গুচি যায়। হিতাধিকাৰী গতিকে মই মানে হিতাধিকাৰীৰ ক্ষেত্ৰত মই কেতিয়াও সেইটো সাময়িক সকাহ হ'ব পাৰে, সেইটোৱে কেতিয়াও দীৰ্ঘস্থায়ী সমাধান হ'ব নোৱাৰে। তাৰ বাবে স্বাৱলম্বী কৰি তোলাটো বেছি শুদ্ধ উপায়, বেছি হিতাধিকাৰী নে প্ৰকাৰৰ। লাগে নে নালাগে আপোনাৰ মতে? মই নালাগে বুলিও নকওঁ, কিন্তু হিতাধিকাৰীটো মানুহজনৰ কাৰোবাৰ বিপদ হৈছে, সাময়িকভাৱে তেওঁক সকাহ দিবলৈ কিছুমান আঁচনি প্ৰস্তুত কৰাটো বেলেগ, কিন্তু হিতাধিকাৰীৰ ওপৰত নিৰ্ভৰশীল হৈয়ে আৰু সেইটোৱে মূল ডেভেলপমেণ্টৰ স্কিম বুলি প্ৰচাৰ কৰি মানুহক একাউণ্টত পইচা ভৰাই এলেহুৱা কৰি সমাজখন আগবাঢ়ি যাব বুলি ভবাটো কিন্তু ভুল। কাৰোবাৰ নাই, কোনোবা দুখীয়া মানুহ, বয়সস্থ মানুহ, যাৰ উপাৰ্জনৰ সময় নাই, উপায় নাই, তেওঁলোকক দিয়াটো এটা বেলেগ, কিন্তু চব মানুহকে হিতাধিকাৰী কৰি সেইমতেই ভোট পাম বুলি ভাবি লোনৰ ওপৰত লোন লৈ কাইলৈ লোনটো মাৰিব পৰাকৈ সেই উপাৰ্জনটো নহ'লে চৰকাৰখন কিদৰে চলিব, ভৱিষ্যতে স্থিতাৱস্থা এটা কেনেদৰে বৰ্তি থাকিব, এইটো ভাবি চোৱাটো দৰকাৰ। নেক্সট CM গৌৰৱ গগৈ নে হিমন্ত বিশ্ব শৰ্মা? এতিয়াৰ ২৬ৰ নে ভৱিষ্যতৰ? ভৱিষ্যতৰ ২৬ৰ ইলেকশ্যনৰ পিছত ২৬ৰ ইলেকশ্যনৰ পিছত, ২৬ৰ ইলেকশ্যনৰ পাছত এইটোতো এতিয়া জনতাই ক'ব পাৰিব। গৌৰৱ গগৈ ফিল্ডত আহে নে নাহে সেইটো আজিৰ ডেটত আমি চিয়'ৰ নহয়, তেওঁ MP হিচাপে আছে। গতিকে অনাগত দিনত CM কোন হয়, ২৬ৰ নিৰ্বাচনত কংগ্ৰেছে কি স্থিতি লয়, এইটোৰ ওপৰতে গৌৰৱ গগৈৰ কথাটো নিৰ্ভৰশীল হৈ আছে। আমি তাৰ এতিয়ালৈকে কোনো স্পষ্ট উত্তৰ পোৱা নাই। গতিকে গৌৰৱ গগৈ হয়নে নহয় মই নাজানো, আৰু হিমন্ত বিশ্ব শৰ্মাও হয়নে নহয় সেইটো মই নাজানো। আৰু হিমন্ত বিশ্ব শৰ্মা নিজেই তেওঁ টিকি থাকিবনে নাই, বিজেপিয়ে কি স্থিতি ল'ব এইটোও নাজানো, বিৰোধী একত্ৰিত হ'লে বিৰোধীয়ে কোনজন নেতাক মুখ্য পথত ৰাখে সেইটোও আমি নাজানো। গতিকে এইটো প্ৰশ্নৰ কোনো সুদুত্তৰ মোৰ ওচৰত আজিৰ দিনত নাই, কিন্তু তাৰ ভৱিষ্যতৰ সময়বোৰত মই তিনিওজন ব্যক্তিকে, অখিল গগৈ, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ, সকলোকে এবাৰ সেই আসনখনত চাব বিচাৰোঁ ব্যক্তিগতভাৱে। এইটো কোনো ৰাজনৈতিক ষ্টেটমেণ্ট নহয়, তেওঁলোকেনো কি কৰে জাতিটোৰ বাবে সেইটো অন্ততঃ চাবলৈ আশা এটা মোৰ আছে। ৰাইজৰ দল এটা শব্দত মোৰ বাবেতো পৰিয়াল। আছাম পলিটিক্স আজিৰ দিনত নিডছ টু বি চেঞ্জড। আৰু শেষত আপুনি ভৱিষ্যত প্ৰজন্মক বা নৱপ্ৰজন্মক কেনেদৰে পলিটিক্সক ল'বলৈ বা কেনেদৰে পলিটিক্সৰ ফালে আকৰ্ষিত হৈ আগবাঢ়ি আহিবলৈ আপুনি উপদেশ দিবলৈ বিচাৰিব? মই বেছি সংখ্যক মানুহৰে এটা ধাৰণা দেখিছোঁ যে ৰাজনীতি কৰিবলৈ যোৱা মানে ল'ৰা ছোৱালী বিপথে যায়, পঢ়া শুনা বেয়া হয়, জীৱনত বেয়া হয়। কিন্তু কথাটো হ'ল গোটেই সমাজখন, গোটেই ছিষ্টেমটো যি নিয়ন্ত্ৰণ কৰে, সেই নিয়ন্ত্ৰণ কৰা মানুহকেইজন যদি আমি সদায় বেয়াকেইজনকেই আগবাঢ়ি যাবলৈ দিওঁ আৰু ভাল মানুহখিনিক তহঁতি চাকৰি কৰ, তহঁতি APS বিষয়া হ, IPS বিষয়া হ, এনেকৈ কওঁ, তেতিয়াহ'লে সমাজখন সলনি কোনে কৰিব? আমি বহু সময় দেখোঁ যে APS IPS এজন হ'লে আমি গামোচা পিন্ধাই সম্বৰ্ধনা জনাওঁ, কিন্তু সেই বিষয়াজনক এজন ৰাজনৈতিক নেতাই কিন্তু জোতা চফা কৰাৰ উদাহৰণো ভাৰতত আছে, হয়নে? তই মইকে কৈ বহুত অপমান কৰাৰ উদাহৰণো আছে। গতিকে এজন MLA আহিব, MP আহিব বুলি ক'লে বহু সময়ত ACS বিষয়া এজনে ৰাতি খুৱাবলৈ বস্তু বিচাৰি ফুৰিব লগাও হয়। গতিকে যদি সেই শিক্ষিত মানুহ, উঠি অহা প্ৰজন্মটো, ভাল সমাজৰ বাবে চিন্তা কৰিব খোজা মানুহখিনি ছিষ্টেমটো পৰিৱৰ্তনৰ বাবে নাহে, লেজিছলেটৰ হ'বলৈ ইচ্ছা নকৰে, নিয়ম নীতি নিৰ্ধাৰণ কৰা প্ৰচেছটোত তেওঁলোকে অংশগ্ৰহণ নকৰে, যদি অশিক্ষিত, ভালদৰে স্কুল নোযোৱা, স্কুলৰ শিক্ষাটোৱে শেষ নকৰা, ইংৰাজী বুজি নোপোৱা, আইন এখনৰ অৰ্থটো বুজি নোপোৱা মানুহখিনিয়ে দেশখন সদায় চলায়, তেতিয়াহ'লে পৰিৱৰ্তন কেনেকৈ আমি আশা কৰিব পাৰোঁ? গতিকে পৰিৱৰ্তন হ'বলৈ শিক্ষিত প্ৰজন্ম, আজিৰ প্ৰজন্মই ৰাজনীতিত সক্ৰিয় অংশগ্ৰহণ কৰিবই লাগিব। কেৱল লোকৰ পিছে পিছে নহয়, নিজেই ক্ষমতা ল'ম বুলি, নিজে দায়িত্ব ল'ম বুলি, কষ্ট কৰিম বুলি আগবাঢ়ি আহিব লাগিব। হয়, আৰু বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপোনাৰ ইমান বিজি শ্বেডিউলৰ মাজতো আপুনি ইয়ালৈ আহিলে, আমাৰ লগত কথা পাতিলে। ভৱিষ্যতে আকৌ লগ পাম। আপোনালৈ শুভেচ্ছা থাকিলে। আগন্তুক ২৬ চনত যদি আমি দেখা পাওঁ, তাৰ বাবেও শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু ভৱিষ্যতে আপুনি এগৰাকী সফল ৰাজনীতিবিদ হিচাপত আমাৰ সমাজখনৰ কাৰণে বহুখিনি কৰিবলগীয়া আছে, কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।